Hello everyone. এক ছেকেণ্ড ৰ'ব। অলপ দেৰি ৰৈ দিয়ক, বাকীখিনি জইন হৈ লওক, বাকী কেইজন। আৰু অলপ জইন হৈ লওক। 8:05 মানৰ পৰা ষ্টাৰ্ট কৰি দিম হা। আপোনালোক যিসকলে জইন কৰিলে অলপ দেৰি ৰৈ দিয়ক, মানে আজি ফাৰ্ষ্ট ডে ন, চ' সেইটো কাৰণে অলপ দেৰি মই ৰৈছোঁ। আগতে নেক্সট ডেৰ পৰা 2 মিনিটমান ৰওঁ, আজি 5 মিনিটমান মই ৰৈ দিছোঁ। খালি অহা কেইজন আকৌ আহি যাব বা লেট নল'ব এতিয়া যদি নাযায়। আজি নাম্বাৰ ছিষ্টেমৰ পৰা ষ্টাৰ্ট কৰিম। এইট ফাইভৰ পৰা ষ্টাৰ্ট কৰিম। নতুন যিজন আহিছে তেওঁক কৈছোঁ। বেলেগ কিবা সুধিবলগীয়া আছে যদি সোধক, মানে চিলেবাছটো বাদ দিবা, আমি কেনেকৈ ষ্টাৰ্ট কৰিম। কাৰোবাৰ কিবা কৰি থাকিলে সোধক 8:05লৈকে, তাৰপিছত কুৱেশ্যন আনচাৰ ডিছকাশ্যন বা এই টপিকটো আমি ষ্টাৰ্ট কৰিম। মাইক্ৰফোনটো অন কৰি ল'ব, তাৰপিছত সুধিব পাৰিব। মুখেৰে মাতি যাব হা, কুৱেশ্যন যেতিয়া ডিছকাছ কৰিম, নহ'লে মোৰ ভাল নালাগিব পঢ়াই। কোনোবা এজনে কৈ দিয়ক মোৰ মাতটো শুনি আছে নে ভালদৰে, মই ষ্টাৰ্ট কৰি দিম আৰু। আনমিউট কৰি কৈ দিয়ক কোনোবা এজনে। অ'কে, ঠিক আছে, হ'ব হ'ব। খালি কুৱেশ্যন বুজি নাপালে মোক তেতিয়া ৰিপ্লাই কৰিব, মই আকৌ বুজাই দিম, ৰিপিট কৰি দিম। খালি প্ৰথমবাৰতে বুজিবলৈ ট্ৰাই কৰিব, যদি বুজি নাপায় মই ৰিপিট কৰি দিম। আৰু 1 মিনিটৰ পিছত ষ্টাৰ্ট কৰি দিম। আপোনালোকৰ এইটো যিটো কোৰ্চ হয়, সেইটো জে আৰু ADRE 3.0 দুইটাৰ কাৰণে হৈ যাব, ঠিক আছে। ইয়াত অকল আছামিজ লেংগুৱেজটো এক্সট্ৰাকৈ আছে, সেইখিনি আপোনাৰ জে লাগে, ADRE নাহে তেনেকৈ, বাকী চব চেমে আছে। 17 জন জইন হৈছে। চ' 8:05 হৈ গ'ল, মই ষ্টাৰ্ট কৰি দিওঁ।
চ' ফাৰ্ষ্টত নাম্বাৰ ছিষ্টেমৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, চ' ষ্টাৰ্ট কৰোঁ। নাম্বাৰ ছিষ্টেম প্ৰথমতে এতিয়া মই এইটো ষ্টাৰ্ট কৰি পেলাই আজি টাইপছ অফ নাম্বাৰ বেলেগ বেলেগ টাইপছ সেইখিনি ডিছকাছ কৰিম। নেচাৰেল নাম্বাৰ কি হয়, ইভেন নাম্বাৰ, অড নাম্বাৰ, প্ৰাইম নাম্বাৰ, হোল নাম্বাৰ, ৰেচনেল নাম্বাৰ, ইৰেচনেল নাম্বাৰ। চ' ফাৰ্ষ্টত নাম্বাৰ ছিষ্টেম কি হয় জানি লওঁ, ঠিক আছে। A system in which we study different types of numbers, their relationship and rules govern in term is called number system, ঠিক আছে। চ' আমি গোটেইখিনি যিখিনি এতিয়া টাইপছ পঢ়িম বা তাৰ পৰা এইখিনি মেথছখিনি যেতিয়া আমি জানিম, নাম্বাৰ ছিষ্টেম কি হয় জানিম, তাৰপিছত আমি কি কৰিম, ইয়াৰ সহায়ত কি হয়, আমাৰ যিটো আমাৰ ৰিজনিঙত আছে কিছুমান কুৱেশ্যন আহে যে মিচিং নাম্বাৰ উলিয়াব আহে, ৰং নাম্বাৰ উলিয়াব আহে, সেইখিনিও আমি ৰিজনিঙো হওক বা মেথছৰে হওক বা ধৰক আপোনালোকৰ স্কোৱাৰ নাম্বাৰ কেইটামান দি দিছে, নেক্সট নাম্বাৰটো কি হ'ব, টাৰ্মটো উলিয়াব দিব, সেইটো মিচিং নাম্বাৰ বুলি কয়। বা কেইবাটাও টাৰ্ম দি দিছে, ধৰক 3-4টা টাৰ্ম দি দিছে, তাৰ ভিতৰত কোনোবা এটা টাৰ্মে এটা পেটাৰ্ণ ফ'ল' কৰে নাই। চ' সেই পেটাৰ্ণটো, সেইখিনি কনচেপ্ট যেতিয়া ক্লিয়াৰ তেতিয়া হ'ব যেতিয়া আমাৰ এই নাম্বাৰ ছিষ্টেম গোটেই চেপ্টাৰটো ক্লিয়াৰ হয়, ঠিক আছে। চ' ষ্টাৰ্টিং আমি সদায় নাম্বাৰ ছিষ্টেমে কৰিছোঁ। আৰু নাম্বাৰ ছিষ্টেমটো ক্লিয়াৰ থাকিলে আমি অকল ৰিজনিংখিনি বুলি নহয়, মেথছৰ যিখিনি LCM, HCF সেইখিনি আছে, পিছৰ যিখিনি এই নাম্বাৰ ছিষ্টেমৰ কনচেপ্ট য'ত এপ্লাই হৈছে সেইখিনি ইউজ হ'ব। এইখিনি কনচেপ্ট ইউজ হৈ পেলাই সেইখিনি আমি চল্ভ কৰিব পাৰিম বাকী চেপ্টাৰৰ কুৱেশ্যনখিনি। চ' সেইটো কাৰণে আমি ফাৰ্ষ্টত নাম্বাৰ ছিষ্টেম দি ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। চ' এতিয়া মই আপোনালোকক ডিজিট কি হয়, ছিগনিফিকেণ্ট কি, ইনছিগনিফিকেণ্ট কি, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, ডিজিট কি হয় এবাৰ কৈ দিওঁ। চ' আপোনালোকে যদি লিখে, ছাপ'জ এতিয়া মোক নাম্বাৰ এটা, কোনোবা এজনে 2 ডিজিট নাম্বাৰ এটা কওকচোন মোক, কোনোবা এজনে আনমিউট কৰি পেলাই মোক কওক 2 ডিজিট নাম্বাৰ এটা, এনি ওৱান। অ'কে, 52, ঠিক আছে। চ' এইটো কি হ'ল, এই গোটেইটো এটা নাম্বাৰ হ'ল, ঠিক আছে। আৰু 52 কি হ'ল, এই 5টো এটা ডিজিট হয়, এই 2টো এটা ডিজিট হয়, এইটো বেলেগ। আৰু এইটো কি বুলি কয়, এইটো ইউনিট প্লেচত আছে, আৰু এইটোত কি বুলি কয় 10 প্লেচত আছে, আৰু এইটো 2টো ইউনিট প্লেচত আছে। আৰু বাকী যদি ওৱান ডিজিট নাম্বাৰ এটা কওক কোনোবা এজনে, বেলেগ এজনে কওক, এইবাৰ বেলেগ এজনে কওক, ওৱান ডিজিট নাম্বাৰ এটা কওক। 52 2 ডিজিট নাম্বাৰ, অ'কে 5। চ' 5টো কি হ'ব, 5টো ওৱান ডিজিট নাম্বাৰ হ'ব, লগতে এইটো নাম্বাৰো হয়, ডিজিটো হয়, ঠিক আছে। এতিয়া 52টো বুলি কি, 52টো কি হয়, এটা নাম্বাৰ হয়। কিন্তু 52টো ফৰ্ম কৰিবলৈ কি আমাৰ লাগিছে, 5 আৰু 2 লাগিছে, 5 আৰু 2টো ডিজিট হয়। এতিয়া ইয়াত কি হয়, 5টো এটা নাম্বাৰো হয়, কিন্তু সেই 5টো ফৰ্ম কৰিবলৈ ডিজিট লাগিছে, ডিজিটটো কি হয়, সেই 5 লাগিছে। চ' সেই 0 1 2 3 4 5 6 7 8 আৰু 9 এইকেইটা ডিজিট হয়। আৰু এই ডিজিটকেইটা লৈ পেলাই আমি ওৱান ডিজিট নাম্বাৰ ফৰ্ম কৰিব পাৰোঁ, 2 ডিজিটো ফৰ্ম কৰিব পাৰোঁ, বা তেনেকৈ 3 ডিজিট নাম্বাৰ যদি কোনোবা এজনে কয় 36286 বুলি ধৰি লৈছোঁ। চ' এইটো এটা 3 ডিজিট নাম্বাৰ হ'ল তেনেকৈ। চ' আৰু মই আৰু কিছুমান কথা কৈ দিওঁ, এইকেইটা আপোনালোকে জানিব, হ'লেও মই কৈ থৈছোঁ যে যদি আপোনালোকক সোধে যে 2 ডিজিট বা 1 ডিজিট বা 3 ডিজিট স্মলেষ্ট নাম্বাৰ কি হয়, গ্ৰেটেষ্ট নাম্বাৰ কি হয়। চ' 1 ডিজিটৰ ক্ষেত্ৰত আপোনালোকে যদি চাব যে 0টো সৰু হয়, কিন্তু যদি 0টো আপোনালোকে নধৰে, যে হোল নাম্বাৰ নকৰি যদি নেচাৰেল নাম্বাৰ বুলি কয়, নেচাৰেল নাম্বাৰটো আমাৰ 1ৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে। হোল নাম্বাৰ ষ্টাৰ্ট হয় 0ৰ পৰা, আৰু হোল নাম্বাৰটো ষ্টাৰ্ট হয় 0ৰ পৰা, আৰু নেচাৰেল নাম্বাৰ ষ্টাৰ্ট হয় যিটো স্বাভাৱিক সংখ্যা বুলি কয়, সেইটো ষ্টাৰ্ট হয় 1ৰ পৰা। এতিয়া আপোনালোকে যদি ADR কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামতে আহিব পাৰে। কিন্তু কি হয়, JEE কাৰণে যদি কৰি আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে গুৱাহাটী হাইকোৰ্টত, চ' তাত কি হয়, অকল ইংলিছৰ ওপৰত বেছি গুৰুত্ব দিয়ে, আৰু পেপাৰখনো ইংলিছত কাটে। তাত 50 নম্বৰ আপোনালোকৰ ইংলিছ আহে, 30 নম্বৰ আপোনালোকৰ আহিব GK, তাত কম্পিউটাৰ আহিব, 20 মেথছ ৰিজনিং, বাকী 20 আছামিছ লেংগুৱেজো, এইটো আপোনালোকৰ কোৱালিফাইং হয়। চ' 100 নম্বৰ মেইনকৈ। চ' এইখিনি কি হয়, গোটেইখিনি ইংলিছত হয়। চ' মই ইংলিছখিনিও কৈ দিছোঁ, আৰু আপোনালোক কোনোবা যদি অসমীয়া মিডিয়ামৰ আছে, লগতে সেই ইংলিছৰ টাৰ্মখিনি অলপ মানে চাই থ'বলৈ ট্ৰাই কৰিব, মানে তাত নহ'লে অসমীয়া টাৰ্মখিনি অকল জানিলে নহ'ব। মানে আপোনালোকে ডিজিট কি হয়, অকল অংক বা সংখ্যা কি হয় বুলি গম পালে নহ'ব, ডিজিট কি হয় সেইটো জানিব লাগিব। চ' এতিয়া কওঁ মই, যদি আপোনালোকক সোধে যে কি হয়, মই ওপৰত লিখি দিছোঁ, যে ক'লে যে 1 ডিজিট যদি স্মলেষ্ট নাম্বাৰ সোধে নেচাৰেল নাম্বাৰৰ ক্ষেত্ৰত, সেইটো 1 হ'ব, আৰু ডাঙৰটো যদি সোধে 9 হ'ব। তেনেকৈ যদি আপোনালোকক সোধে যে 2 ডিজিট স্মলেষ্ট নাম্বাৰ কি হয়, সেইটো 10 হ'ব, মানে 9ৰ পিছৰটো 10, আৰু 2 ডিজিটৰ যিটো গ্ৰেটেষ্ট নাম্বাৰ হয় সেইটো কি হ'ব, 99, আৰু ৰেঞ্জটো 10ৰ পৰা 99 লৈকে চব 2 ডিজিট নাম্বাৰ। তেনেকৈ যদি সোধে আপোনালোকৰ 3 ডিজিটে লিখিব পৰা, 3টা ডিজিট দি লিখিব পৰা এটাকৈ সৰু নাম্বাৰটো কি হয়, সেইটো 100 হয়। 100ৰ পৰা ষ্টাৰ্ট হৈ পেলাই ক'লৈকে যাব, কোনোবা এজনে কৈ দিয়ক। অ'কে, আৰু বাকী কেইজনো ৰিপ্লাই দিব, ঠিক আছে। 20জনমান মানুহ এতিয়া জইন হৈছে চাগে, চবেই ৰিপ্লাই দি যাব। চ' এইটো 3 ডিজিট, তেনেকৈ যদি 4 ডিজিট হয় 1000 টু, এইটো 1000 চৰি 1000 টু 9999। এতিয়ালৈকে অনলি 2জনে ৰিপ্লাই দিছে, বাকী কেইজনো ৰিপ্লাই দিব, ঠিক আছে।
সো এইখিনি হৈ গ'ল আপোনালোকৰ যদি কুৱেশ্যন সোধে মই এতিয়া কুৱেশ্যন হিচাপে আকৌ লৈ অনা নাই এইখিনি মই কৈ দিছোঁ মানে ইজি হৈ গ'ল খুব বেছি এইটো 1 ডিজিট 2 ডিজিট 3 ডিজিট আৰু 4 ডিজিট আৰু ৰেঞ্জটো এইটো হয় ইয়াৰ পৰা ষ্টাৰ্ট হৈ ইয়াত সেই হয় 1 ডিজিট নাম্বাৰ ইয়াৰ পৰা হৈ ইয়াত হয় এনেকৈ 3 ডিজিট 4 ডিজিট এনেকৈ 5 ডিজিট গৈ থাকিব ধৰক ইনফিনিটিলৈকে ঠিক আছে চ' এইকেইটাই সাধাৰণতে সুধিব পাৰে বহুত ইজি কুৱেশ্যন যদি আহে এইকেইটা বহুত ইজি পৰে এতিয়া আমি নেক্সট মুভ কৰোঁ Numerals already মই ক'লো এইখিনি a mathematical symbols representing a number is in a systematic manner is called numeral represented by a set of digits so এইটো নাম সংখ্যা বা numerals বুলি কয় আৰু সংখ্যা আৰু digit মই কি হয় ক'লো যে digit খিনি লগ হৈ পেলাই সংখ্যা গঠন হয় 1 digit 2 digit 3 digit এনেকৈ 4 digit এইখিনি লগ হৈ পেলাই 1 digit number 2 digit number 3 digit number বা 4 digit number গঠন হৈছে এইখিনি মই ক'লো অলৰেডি এতিয়া নেক্সট যদি যাওঁ হাউ টু ৰাইট এ নাম্বাৰ সেইটো আপোনালোকে নালাগে এইখিনি বেছিক হয় মই শ্লাইডত এড কৰি দিছোঁ কিন্তু আপোনালোকে জাষ্ট চাই গ'লে হ'ল যে এইটো কি বুলি কয় ইউনিট প্লেচ বুলি কয় ফাৰ্ষ্ট যিটো হয় এইটো কি বুলি কয় টেন্স প্লেচ বুলি কয় নেক্সট এইটো কি বুলি কয় 100 প্লেচ দেন 1000 প্লেচ 10,000 প্লেচ দেন আপোনাৰ লাখছ আহি গ'ল দেন 10 লাখছ মানে এইটো 1 মিলিয়ন বুলি কয় ঠিক আছে এইটো মনত ৰাখিব আপোনালোকে এইটো কেতিয়াবা দৰকাৰ 1 মিলিয়ন বুলি কয় ঠিক আছে 10 লাখত 1 মিলিয়ন বাহিৰত ধৰক আপোনালোকৰ যিখিনি কাৰেঞ্চি $1 মিলিয়ন $2 মিলিয়ন এনেকৈ কয়তো চ' সেইটো লাখত হিচাপ কৰে 10 লাখত হিচাপ কৰে 10 লাখ ইকুৱেল টু 1 মিলিয়ন তেনেকৈ আপোনালোকৰ কৰোৰ আহি গ'ল আৰু 10 কোটি আহি গ'ল তেনেকৈ চ' এতিয়া এইটো যদি আমি পঢ়োঁ লেফ্ট চাইডৰ পৰা চাব লাগিব একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এনেকৈ কয় চ' এইটো কিমান হ'ব ইউনিট প্লেচ বা এককৰ ঘৰৰ অংক এইটো যদি আপোনালোক সুধি দিয়ে কুৱেশ্যন যে এই নাম্বাৰটো যে আছে এইটো কেনেকৈ পঢ়িম আমি 1 শতক হাজাৰ অযুত লাখ নিযুত কোটি চব 30 কৰোৰ হয় ঠিক আছে 30 কৰোৰ ইয়াত কমা দিম আমি দেন আমি লাখৰ পাছত কমা দিম 87 লাখ 61,436 কমাকেইটা ইয়াত দিয়া হয় প্ৰথমতে তিনিটা তাৰপিছত দুটা এনেকৈ দিয়া হয় চ' 30 কৰোৰ 87 লাখ 61,436 চ' এইটো হ'ল আপোনালোকৰ কি বুলি কয় ডিজিট এইটো কেনেকৈ পঢ়ে যদি আপোনাক সোধে যে ইউনিট প্লেচ কোনটো হয় ইউনিট প্লেচত থকা নাম্বাৰ ডিজিটটো কোনটো বুলি যদি সুধি দিয়ে তেতিয়া 6 বুলি ক'ব লাগিব যদি সোধে 10 প্লেচত কোনটো আছে 3 বুলি ক'ব লাগিব কিবা এটা নাম্বাৰ আপোনালোকে জানিব ছাপোজ দি দিলে 100 প্লেচত কি আছে বুলি সুধিলে ইয়াত কি হ'ব 4 to 100 প্লেচত আছে এইটো দেন আপোনালোকক যদি সোধে 1000 প্লেচত থকা ডিজিটটো কোনটো এইটো 1 হ'ব এতিয়া 6 যদি 10,000 প্লেচত থকা ডিজিটটো কয় এইটো 6টো হ'ব ঠিক আছে আকৌ এইটো আছে যেনে যদি সোধে যে লাখছ প্লেচত যিটো লাখছত আছে সেইটো কোনটো হ'ব 7 হ'ব তেনেকৈ আপোনালোকৰ যদি কয় 10 লাখছত কোনটো আছে বা মিলিয়নত কোনটো আছে এইটো 8 হ'ব যদি সোধে যে কৰোৰত কোনটো ডিজিট আছে কৰোৰ প্লেচত সেইটো 0 হয় তেনেকৈ 10 কৰোৰত আপোনালোকৰ 3 হয় এতিয়া মই নাম্বাৰ এটা দি দিছোঁ আপোনালোকক মই সুধিম কুৱেশ্যন সুধিম 5 4 3 2 1 6 চ' এইটো যদি সোধে আপোনালোকৰ 1000 প্লেচত কোনটো ডিজিট আছে কি বুলি ক'ব 3 হয় ঠিক আছে এইটো ইউনিট হয় এইটো আপোনালোকৰ টেন্স হয় এইটো 100 হয় এইটো 1000 হ'ব অলপ বহুত ইজি কুৱেশ্যন কৈছোঁ কিছুমানে বহুত ইজি পাব পাৰে কিন্তু কি হয় মই বেছিকৰ পৰা কৈছোঁ একদম যাতে সকলোৱে বুজি পায় এইটো হ'ব কিন্তু হ'ব এইটো 1000 প্লেচত আছে মই লিখি দিছোঁ থাউজেণ্ড প্লেচত আছে থাউজেণ্ড প্লেচ চ' এইটো হৈ গ'ল এইখিনি হৈ গ'ল আপোনালোকে বুজি পাইছে বুলি গম পাইছোঁ মই আৰু বাকী এইখিনি বহুত বেছি ইজি হয় সেইকাৰণে মই বহুত ৰিপিটেশ্যন কৰা নাই আৰু এতিয়া যদি আমাক যদি সোধে ফেচ ভেলুটো যদি সোধে ঠিক আছে ফেচ ভেলু আৰু প্লেচ ভেলু ফেচ ভেলু মানে কি আমি মুখখন আমি যিটো মানে দেখি থাকোঁ সেইটোক কি বুলি কয় ফেচ ভেলু বুলি কয় আৰু যিটো পজিশ্যন ধৰক আপোনালোকৰ যিটো পজিশ্যন মই অলপ আগতে যে ক'লোঁ এইটো কিমান নম্বৰ পজিশ্যনত আছে ইউনিট প্লেচ বা হেৰি ধৰক আপোনালোকৰ 10 প্লেচ বা 1000 প্লেচ চ' সেই পজিশ্যনটো লৈ পেলাই আমি প্লেচ ভেলু কৰোঁ ঠিক আছে চ' এতিয়া যদি কয় ইয়াত ইন এ নিউমাৰেল দ্য ফেচ ভেলু অফ এ ডিজিট ইজ দ্য ভেলু অফ দ্য ডিজিট ইটছেল্ফ ইৰেছপেক্টিভ অফ ইটছ প্লেচ এণ্ড ইটছ নিউমাৰেল এতিয়া যদি কয় 3 0 4 5 6 2 এতিয়া যদি কয় 10ৰ আৰু এটা যেনিবা 5 আৰু এটা আছে লিখি লৈছোঁ ঠিক আছে চ' যদি কয় ইউনিট ডিজিটটোৰ ফেচ ভেলু কি হ'ব সেইটো 5 হ'ব যদি কয় যে 1000 ডিজিটটোৰ ফেচ ভেলু কি সেইটো 5 হ'ব যদি কয় 10,000ৰ ফেচ ভেলু 4 হ'ব ঠিক আছে এইটো ফেচ ভেলু বুলি কয় যিটো আমি দেখি আছোঁ বাহিৰৰ পৰা চাওঁতে ইয়াত কি হ'ব এইটো যদি এক্সাম্পল লৈছে 4866729 এটা এক্সাম্পল লৈছে ইয়াত কি হয় দ্য ফেচ ভেলু অফ 8 ইজ 8 8ৰ যদি ফেচ ভেলু বুলি কয় যে এনেকৈ সুধিব পাৰে 8ৰ ফেচ ভেলু কি বা এনেকৈ সুধিব পাৰে যে আপোনালোকৰ এইটো কি বুলি কয় 10,000ত থকা ফেচ ভেলুটো কি এনেকৈ সুধিব পাৰে সেইটো 8 হ'ব তেনেকৈ কি হয় 7ৰ ফেচ ভেলুটো 7 6ৰ ফেচ ভেলু 6 যিটো আমি দেখি আছোঁ মানে ঠিক আছে আৰু যদি এতিয়া সোধে আপোনালোকৰ লোকেল এইটো ধৰক প্লেচ ভেলু যদি সোধে যে চেম এটা নাম্বাৰ যদি মই লৈ লওঁ ইউনিট প্লেচত যদি আছে আমি তেতিয়া
সেই নাম্বাৰটো 10 টু দি পাৱাৰ 0 ইনটু কৰিম 10 টু দি পাৱাৰ 0 মানে কিবা এটা নাম্বাৰ পাৱাৰ যদি 0 হৈ যায় আমি 1 ইনটু কৰাৰ নিচিনা বুজায় যদি আমাৰ 10 প্লেছত থাকে তেতিয়াহ'লে আমি তাক 1 ইনটু কৰিম এতিয়া এক্সাম্পল লৈ দেখাম বাৰু বুজি পাব এতিয়া যদি আপোনালোকৰ কোনোবা এটা নাম্বাৰ 100 ডিজিট 100 প্লেছত আছে তেতিয়াহ'লে আমি সেই যদি লোকেল ভেলুটো উলিয়াব লাগে বা প্লেচ ভেলুটো উলিয়াব লাগে তাক আমি 100 ৰে ইনটু কৰিম 10ৰ কাৰণে 10 ৰে ইনটু কৰিম ইউনিটৰ কাৰণে 1 ৰে ইনটু মানে নামটোতে আছে আপোনালোক কিহে ইনটু কৰিব লাগে ইউনিট মানে 1 নহয় জানো সো 1 ৰে ইনটু কৰিম 10ৰ ক্ষেত্ৰত 10 ৰে ইনটু কৰিম যদি খুদে আমাৰ প্লেচ ভেলু কি হয় আৰু 100 প্লেচৰ কাৰণে 100 ইনটু কৰিম যেনেকৈ 10 কিউব কি হ'ব 1000 প্লেচৰ কাৰণে এইটোৰে ইনটু কৰিম এতিয়া মোক মই এটা নাম্বাৰ দিলোঁ 3 5 4 2 6 7 এতিয়া যদি খুদে 4ৰ প্লেচ ভেলু কি হয় এইটো কিহত আছে 1000 প্লেচত আছে সো আমি কিহে ইনটু কৰিম 1000 প্লেচত থাকিলে কিহে ইনটু কৰিম কৈ দিয়ক মই ক'লো এতিয়া 1000 ৰে ইনটু কৰিম ঠিক আছে 1000 মানে ইউনিট এইটো 10 প্লেচ এইটো 100 প্লেচ এইটো 1000 প্লেচ তেতিয়া আমি কিহে ইনটু কৰিম 1000 ইনটু কৰিবলৈ 4000 হ'ব এইটো 1000 প্লেচ বুলি কয় ঠিক আছে সো যদি খুদে কোনোবা এজনে যে 3 কি হ'ব তেতিয়া আমি কিহে ইনটু কৰিম 1 লাখৰে কৰিম 5ৰ যদি খুদে প্লেচ ভেলু তেতিয়া কিহে ইনটু কৰিম 10000 ৰে কৰিম ইয়াৰ ক্ষেত্ৰত 10 টু দি পাৱাৰ 4 এইটো কিহেৰে ইনটু কৰিম 10 টু দি পাৱাৰ 5 তেনেকৈ এইটো 10 কিউবৰে কৰিলোঁ এইটো ইকুৱেল টু এইটো মানে কি হয় 10 কিউব হয় 2ৰ ক্ষেত্ৰত কি কৰিম আমি 10 স্কোৱাৰ দি ইনটু কৰিম ইয়াৰ যদি প্লেচ ভেলু খুদে আমি কিহেৰে ইনটু কৰিম 10 টু দি পাৱাৰ 1 মানে এইটো 10 হয় 10 টু দি পাৱাৰ 1 আৰু ইয়াৰ যদি 7ৰ যদি খুদে সো 10 টু দি পাৱাৰ 0 মানে কি হয় 1 ৰে ইনটু কৰিম সো 7 এ 1 ৰে ইনটু কৰিলে 7 হ'ব সো তেনেকৈ এইটো বুজি পালে আপোনালোকে ইয়াৰ ক্ষেত্ৰত 10 টু দি পাৱাৰ 0 10 টু দি পাৱাৰ 1 10 টু দি পাৱাৰ 2 লেফ্ট সাইডৰ পৰা বাঢ়ি বাঢ়ি গৈ থাকিব 0ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 5 মানে যিটো প্লেচ হয় 6 নম্বৰ যদি প্লেচ হয় লেফ্ট ৰাইট সাইডৰ পৰা সৰি লেফ্ট নহয় ৰাইটৰ পৰা সো এইটো 5 ৰে ইনটু কৰিম 10 টু দি পাৱাৰ এইটো যদি ৰাইটৰ পৰা এইটো 5 নম্বৰত আছে 10 টু দি পাৱাৰ 4 ইনটু কৰিম ৰাইটৰ পৰা এইটো 4th প্লেচত আছে 10 টু দি পাৱাৰ 3 ইনটু কৰিম এইটো তেনেকৈ ৰাইটৰ পৰা 3rd প্লেচত আছে 10 স্কোৱাৰ দি ইনটু কৰিম সো তেনেকৈ এইটো 2nd প্লেচত আছে 10 টু দি পাৱাৰ 0 দি ইনটু কৰিম আৰু এইটো 10 টু দি পাৱাৰ 1 দি ইনটু কৰিম 2nd প্লেচ আৰু এইটো যেহেতু 1st প্লেচ হয় সো 10 টু দি পাৱাৰ 0 দি ইনটু কৰিম এইটো বুজি পালে মই আৰু এটা কুৱেশ্যন দিওঁ এতিয়া 4 7 2 3 1 সো এইটো ইয়াৰ যদি আপোনালোকৰ প্লেচ ভেলু সোধে কিহেৰে ইনটু কৰিব 2ৰ যদি প্লেচ ভেলু সোধে 100 ঠিক আছে কাৰণ এইটো 10 টু দি পাৱাৰ 0 এইটো 10 টু দি পাৱাৰ 1 এইটো 10 স্কোৱাৰ দি ইনটু কৰি প্লেচ ভেলুটো আমি কৈ দিম 2ৰ প্লেচ ভেলুটো 200 সো 2 ইনটু 100 মানে এইটো নাম্বাৰটো ডিজিটটো লিখিব লাগিব ইনটু 100 কৰি দিব লাগিব 200 সো কাৰণ এইটো আমি যদি পঢ়ো কি হয় 47231 সো এইটো 200 তেনেকৈ আপোনালোকে বুজিব পাৰে যে আমি তেনেকৈ এইটো কি বুলি কয় 31ত কি আছে 30 প্লাছ 1 আছে সো 30টো এইটো সেইকাৰণে 10 ৰে ইনটু কৰাৰ কাৰণে 10 টু দি পাৱাৰ 10 10 ৰে ইনটু কৰাৰ কাৰণে 30 আহিলে এইটো কি হয় 47000 কি আছে 40000 আৰু 7000 আছে 40000 প্লাছ 7000 ইকুৱেল টু 47000 সো ইয়াক 1000 ৰে ইনটু কৰিম আৰু ইয়াক কি কৰিম 10000 ইনটু কৰিম সো 4 ইনটু 10000 কিমান হ'ব 40000 হ'ব সো এইখিনি ইজি হয় মই আকৌ এতিয়া নেক্সট মুভ কৰিছোঁ এইটো এক্সাম্পল এটা দিছিলে এই একেই মই কৈ আহিলোঁ অলৰেডি 28397 নাম্বাৰটো লৈছিলে সো ইয়াত যদি 8ৰ সোধা কি কৰিম আমি 1000 টু ইনটু কৰিছোঁ 4 নম্বৰ প্লেচত যিহেতু আছে 4th প্লেচত আছে ৰাইটৰ পৰা সো কিউবেৰে ইনটু কৰিছোঁ এটা কম এইটো 3টো আমি কি লৈছোঁ 4 - 1 লৈছোঁ এটা প্লেচ কম লৈ সো কি হ'ব এইটো 8000 হ'ব 28000 তেনেকুৱা আপোনালোকে বুজিব পাৰে 8000 সো এইটো 8000 হ'ব সো এতিয়া আমি মেইন এতিয়া এইখিনিৰ পৰা অলপ কুৱেশ্যন আহিব পাৰে আগৰখিনিটো একদম বেছিক হয় সো এতিয়া আপোনালোকে নেচাৰেল নাম্বাৰ কি হয় এইখিনি জানিব লাগিব নেচাৰেল নাম্বাৰ পিছত মই কৈ গৈছোঁ কি আছে হোল নাম্বাৰ আছে দেন ইণ্টিজাৰ আছে ইণ্টিজাৰ আকৌ টাইপছ আছে পজিটিভ ইণ্টিজাৰ নিগেটিভ ইণ্টিজাৰ দেন এগেইন ইভেন নাম্বাৰ আহিব অড নাম্বাৰ আহিব প্ৰাইম নাম্বাৰ আহিব প্ৰাইম আহি যোৱাৰ পিছত কেনেকৈ আমি প্ৰাইম চেক কৰোঁ সেইটো শিকাই দিম আৰু তাৰপিছত ৰ'ব দেই এক ছেকেণ্ড প্ৰাইম চেক কৰাৰ পাছত এইখিনি এক্সাম্পল তাৰপিছত আপোনালোকে কম্প'জিট যিখিনি প্ৰাইম নহয় সেইখিনিয়ে কম্প'জিট হ'ব মই বুজাই দিম মই জাষ্ট চামাৰি এটা দিছোঁ কি আছে আগলৈ কম্প'জিট নাম্বাৰ দেন ক' প্ৰাইম আহিব প্ৰাইমৰী কনচেপ্ট হয় দুটা নাম্বাৰ ক' প্ৰাইম হয় নহয় উলিয়াব লাগিব তাৰপিছত আহি যাব ৰেচনেল নাম্বাৰ তাৰপিছত ইৰেচনেল নাম্বাৰ তাৰপিছত ৰিয়েল নাম্বাৰ ৰেচনেল আৰু ইৰেচনেল মিলি পেলাই ৰিয়েল নাম্বাৰ হয় অপাৰেশ্যনখিনিতো ইজি আপোনালোকে প্লাছ মাইনাছ কৰিব লাগে নাম্বাৰ সেইখিনি একো নাই এনেকৈ অপাৰেশ্যন আজি এইখিনিলৈকে কৰাই দিম ডিভিজনলৈকে সো তাৰপিছত ডিভিজিবিলিটি টেষ্ট যিমান পাৰোঁ কৰি যাম এঘণ্টালৈকে যিমান হয় এইখিনি পিছত নেক্সট ক্লাছত কেনেকৈ ডিভাইড কৰিব লাগে মানে ডিভিজিবল বাই 3 হয় নহয় 5 হয় নহয় এইখিনি কৰিম
ডিছকাছ। এতিয়া আগলৈ আহিছোঁ। এতিয়া মোক এবাৰ কওক, এইখিনি যিখিনি পঢ়ালো এতিয়ালৈকে সেইখিনি বুজি পাইছে নাই? নুবুজা? অ'কে অ'কে, নুবুজা কোনোবা আছে নেকি? নুবুজা কোনোবা আছে নেকি? নাই ন? অ'কে ঠিক আছে, এতিয়া মই টাইপছখিনি পঢ়াই দিওঁ। চ' নাম্বাৰছ অফ টাইপছ বেলেগ বেলেগ, এতিয়া মই ক'লো প্ৰায় 10টামান টাইপছ আছে। ধৰক সেইখিনি এনেকুৱা নহয় যে গোটেইখিনি, মানে ধৰক এটা এনেকৈ ধৰি লৈছোঁ কিবা এটা নাম্বাৰ, গোটেইখিনি নাম্বাৰ। চ' গোটেই নাম্বাৰখিনিৰ পৰা আকৌ ধৰি লওক সেই 10টা বেলেগ বেলেগ টাইপ বোলে, এইটোৰ লগত এইটো নিমিলে, এনেকুৱা নহয়। এতিয়া কি হয়, নেচাৰেল নাম্বাৰ হোল নাম্বাৰ একেই হয়, কিন্তু জাষ্ট মানে এটা জিৰ'টো লাগি আছে, ঠিক আছে, হোলৰ ক্ষেত্ৰত। এনেকৈ যদি চাই আপোনালোকে ইণ্টিজাৰখিনিৰ আকৌ ভাগ দুটা আছে। এনেকুৱা নহয় যে ইণ্টিজাৰ পজিটিভ ইণ্টিজাৰ নিগেটিভ ইণ্টিজাৰ তিনিটা বেলেগ নহয়, ইণ্টিজাৰ আণ্ডাৰত এইকেইটা আহি গ'ল, পজিটিভ নিগেটিভ। আকৌ যদি চাই ইভেন নাম্বাৰ অড নাম্বাৰ, গোটেই যদি নেচাৰেল নাম্বাৰখিনি ভাগ কৰোঁ, আমি ইভেনত এনেকৈ পাই যাওঁ। তেনেকৈ যদি আকৌ চাওঁ প্ৰাইম নাম্বাৰটো, সেই আকৌ সেই প্ৰাইম নাম্বাৰত আপোনালোকৰ অডো আহিব পাৰে, ইভেনো আহিব পাৰে। ইভেন অকল এটাই আহে, 2 আহে, সেইটো মই ক'ম বাৰু পিছত। আৰু তেনেকৈ আকৌ প্ৰাইম যিখিনি নহয় এনেকৈ কম্পজিট। চ' এনেকুৱা নহয় যে এই গোটেইখিনিৰ 10টা ভাগ আছে, এনেকুৱা নহয়। গোটেই নাম্বাৰ আছে আৰু নাম্বাৰখিনি বোলে 10টা ভাগ, এনেকুৱা নহয়। ধৰি লৈছোঁ আপোনালোকৰ গোটেই নেচাৰেল নাম্বাৰখিনি তাৰ ভাগ দুটা, ধৰক আপোনালোকৰ এনেকুৱা হ'ব পাৰে পজিটিভ নাম্বাৰ, নিগেটিভ নাম্বাৰ। আকৌ ধৰক ধৰক ডিভাইড কৰাৰ ওপৰত ভিত্তি কৰি আকৌ দুটা টাইপ ধৰি লৈছোঁ, ইভেনত, তেনেকুৱা এনেকুৱা হ'ব মানে। আকৌ নেচাৰেল নাম্বাৰ হোল নাম্বাৰো বেলেগ নহয়, জাষ্ট হোল নাম্বাৰটো জিৰ'টো এক্সট্ৰা আছে। ত' মই আগৰ পৰা আহিলোঁ, নেচাৰেল নাম্বাৰ কি হয়। চ' এতিয়া নেচাৰেল নাম্বাৰ বুলি যদি আপোনালোকে কয়, এতিয়া কি হ'ব, 1ৰ পৰা ষ্টাৰ্ট কৰি যিখিনি ইণ্টিজাৰ আছে, ইণ্টিজাৰ মানে যিখিনি ভাগ হৈ নাথাকে, য'ত ধৰক আপোনালোকৰ 2.5 এইটো নহয়, ধৰক এনেকুৱাটো নহ'ব, ঠিক আছে। 3 লৈছে, সেইটো নহয়। মানে সম্পূৰ্ণ ডিভাইড যাব লাগিব, সেইটো ইণ্টিজাৰ হ'ব লাগিব। আচলতে ইণ্টিজাৰটো মই আগত ক'ব লাগিছিলে, একো নাই, নেচাৰেলটো আগত আহি গ'ল শ্লাইডটো। চ' 1ৰ পৰা ষ্টাৰ্ট হৈ যিখিনি ইণ্টিজাৰ আছে, ঠিক আছে, 1 2 3 4 এনেকৈ আমি যদি হিচাপ কৰোঁতে যিখিনি আমি ব্যৱহাৰ কৰোঁ, ঠিক আছে, আমি যদি গণনা কৰোঁ, ধৰি লৈছোঁ কাউণ্টিং নাম্বাৰ বুলি ক'ব পাৰে। এইটো নেচাৰেল নাম্বাৰছ আৰু কাউণ্টিং নাম্বাৰছ বুলি কয়। আমি কাউণ্ট কৰোঁতে কি কৰোঁ, জিৰ' পৰাটো কাউণ্ট নকৰোঁ, যে এনেকৈ 10জন মানুহ আছে, মানুহ কেইজনমান আছে, আপোনালোকক হিচাপ কৰিব দিলে, হিচাপ কৰোঁতে আপুনিতো জিৰ' বুলি এনেকৈ হিচাপ নকৰে, এজন মানুহ 1 ধৰিলে, নেক্সটজন 2 ধৰিলে। চ' সেইকাৰণে সেই নেচাৰেল নাম্বাৰখিনি কাউণ্টিং নাম্বাৰ বুলি কয়। আৰু এইখিনি কেনেকৈ হয়, আপোনালোকে কাউণ্ট কৰোঁতে কি ইউজ কৰে, 1 কৰে, 2 কৰে, 3 কৰে। চ' এনেকৈ সেইখিনি নেচাৰেল নাম্বাৰ বুলি কয়। আৰু অল নেচাৰেল নাম্বাৰছ আৰ পজিটিভ, যিহেতু 1ৰ পৰা ষ্টাৰ্ট হৈছে আৰু 1ৰ এইফালে 0'ৰ ৰাইট চাইডে চব পজিটিভ আছে। আমি যদি সংখ্যা ৰেখা এনেকৈ টানো, চ' এইটো ইয়াত যদি 0 হয়, ইয়াত 1 হ'ব, 2 হ'ব, 3 হ'ব, তেনেকৈ ইয়াত কি হ'ব, -1 হ'ব, -2 হ'ব, -3 হ'ব। চ' কি হয়, 0'ৰ পৰা ৰাইট চাইডে যিমানখিনি আছে এইখিনি গোটেইখিনি আপোনালোকৰ হেৰি নাম্বাৰ, কি বুলি কয়, নেচাৰেল নাম্বাৰ হয়। আৰু 1 2 3 এই মাজৰবিলাক নহয় আকৌ দেই, এই 1.5 আছে, ইয়াত 1 আৰু 2ৰ মাজত 1.5 আছে, সেইটো নহয়। 2 আৰু 3 মাজত 2.5, 2.4, 2.7 এনেকৈ ধেৰ ইনফাইনাইটলি মেনি নাম্বাৰছ আছে, সেইখিনি নহয়। যিখিনি আমি কাউণ্ট কৰিব ব্যৱহাৰ কৰোঁ সেইখিনি 1 2 3 এনেকৈ। চ' এইখিনি নেচাৰেল নাম্বাৰখিনি। তাৰপিছত আপোনাৰ আহি গ'ল হোল নাম্বাৰ। এতিয়া মই নেচাৰেল নাম্বাৰ ক'লোঁ, এক্সট্ৰাকৈ বুজিবলগীয়া ইয়াত একো নাই। খালি হোল নাম্বাৰত কি হয় আপোনালোকৰ, এই জিৰ'টো আহি যায়, এই জিৰ'টো এক্সট্ৰা আহি যায়, বাকী একেই নেচাৰেল নাম্বাৰ লগত এনেকৈ চাব গ'লে। চ' ইয়াৰ পৰা গোটেইখিনি নেচাৰেল নাম্বাৰখিনি, চ' 0'ৰ পৰা ষ্টাৰ্ট হৈছে। এতিয়া মই আগৰ সংখ্যাৰ কথাডাল বুজাইছিলোঁ ইয়াত। চ' ইয়াত 1ৰ পৰা ষ্টাৰ্ট হৈছিল নেচাৰেল নাম্বাৰ, ইয়াত 0'ৰ পৰা ষ্টাৰ্ট হ'বলৈ এইখিনিৰ পৰা হোল নাম্বাৰ ষ্টাৰ্ট হ'ব, ঠিক আছে। চ' সকলো স্বাভাৱিক সংখ্যা আৰু শূন্যই পূৰ্ণসংখ্যাৰ সমষ্টি গঠন কৰে। অল নেচাৰেল নাম্বাৰছ এণ্ড জিৰ' ফৰ্ম দ্য ছেট অফ হোল নাম্বাৰ এণ্ড দেজ আৰ ডিনোটেড বাই W। চ' যদি আপোনালোকক W বুলি দিয়া থাকে, বুজি পাব এইটো হোল নাম্বাৰ হয়। তেনেকৈ যদি আগত আছিলে কি, নেচাৰেল নাম্বাৰ যদি ডিনোট কৰিবলৈকে আমি কিহেৰে বুজাওঁ, এনেৰে আমি নেচাৰেল নাম্বাৰ বুজাওঁ। চ' এন বুলি থাকিলে নে গম পাব, 1 2 3 4 নেচাৰেল নাম্বাৰ। আৰু হোল নাম্বাৰটো 1 2 3 4 নহয়, 1 2 3 4 হয়ে, লগতে 0টো এড হৈ আছে। চ' 0 ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ। যদি আপোনালোকক সোধে নেচাৰেল নাম্বাৰ ক্ষেত্ৰত স্মলেষ্ট কোনটো হয়, 1ৰ পৰা ষ্টাৰ্ট হৈছে, 1টো স্মলেষ্ট হ'ব, এইটো স্মলেষ্ট হ'ব। আৰু যদি আপোনালোকৰ গ্ৰেটেষ্ট সোধেটো ইনফাইনাইটলৈকে, এইটো গৈ থাকিব, সেই নহয়, ঠিক আছে। এইটো গ্ৰেটেষ্ট নাম্বাৰ বুলি নাথাকে। তেনেকৈ হোল নাম্বাৰটো একো গ্ৰেটেষ্ট নাম্বাৰ বুলি নাথাকে, কিন্তু ষ্টাৰ্ট আমি কিহৰ পৰা কৰোঁ, একদম সৰু নাম্বাৰ 0'ৰ পৰা কৰোঁ। চ' স্মলেষ্ট যদি সোধে হোল নাম্বাৰ, 0 ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ। আৰু এইটো কি বুলি কয়, নন নিগেটিভ ইণ্টিজাৰ বুলি কয়। এতিয়া ইণ্টিজাৰৰ কনচেপ্টটো বুজালে মই গোটেইকেইটা একেলগে বুজাই দিম, হোল নাম্বাৰ, নেচাৰেল নাম্বাৰ, ইণ্টিজাৰ, পজিটিভ ইণ্টিজাৰ, নিগেটিভ ইণ্টিজাৰ, এইখিনি গোটেইখিনি বুজাই দিম। আৰু এইটো তেতিয়া আপোনালোকে ক্লিয়াৰলি বুজি পাব নন নিগেটিভ বুলি কিয় কয়। মই যেতিয়া ইণ্টিজাৰ বুজাম তেতিয়া মই এইখিনি বুজাই দিম এই লাইনটোত। এতিয়া ইণ্টিজাৰলৈ আহিলোঁ। ইণ্টিজাৰ মানে কি, নামটোতে আছে যে অখণ্ড সংখ্যা, অসমীয়াত বুজিবলৈ যি হয় শব্দটো। অখণ্ড মানে কি, খণ্ড নহয়, মানে যাক ভাগ কৰিব নোৱাৰি।
চ' এতিয়া আমি এটা বস্তু ধৰক 5টো ভাগ হৈ থকা নাই, 5.5 হৈ থকা নাই ধৰক, ঠিক আছে, 5.5 হৈ থকা নাই বা 4.3, এইটো আমি ভাগিব নোৱাৰোঁ। কিন্তু কি হয়, 5টো এটা কি হৈছে অখণ্ড, এইটো ভাগ হৈ থকা নাই। 5 4 3 2 1, এইটো মই উল্টাকৈ লিখোঁ, নিগেটিভৰ পৰা লিখোঁ। ছাপ'জ -5, ঠিক আছে, -4 -3 -2 -1 আহি পেলাই কি পালোঁ আমি, 0 পালোঁ। এগেইন আমি ৰাইট চাইডে যদি যাওঁ 1 2 3 4 5, এইখিনি কমা দিছোঁ, মই কমা দি দিওঁ 1 2 3 4 5। চ' এইখিনি কি হ'ব, আমাৰ ইণ্টিজাৰ গৈ থাকিব, অসীমলৈ গৈ থাকিব। ধৰক আপোনালোকৰ মানে ইনফাইনাইটলি মেনি নাম্বাৰছ, ঠিক আছে, সেই নহয়। তেনেকৈ এইফালে নিগেটিভৰ ফালেও সেই নহয়, গৈ থাকিব। স্মলেষ্ট ইণ্টিজাৰ বুলি একো নাই, সেইটো ইনফাইনাইট হয়। আৰু গ্ৰেটেষ্ট ইণ্টিজাৰটো সেইটো একদম ইনফাইনাইটলৈকে, প্লাছ পজিটিভ ইনফাইনাইট, সেইটো নিগেটিভ ইনফাইনাইট। আৰু এইফালে নিগেটিভৰ পৰা আহি 0 পাইছেহি, আৰু 0 পৰা ঠিক ৰাইটৰ চাইডে বাঢ়ি বাঢ়ি গৈ আছে সংখ্যা ৰেখাত। এইখিনি কি হ'ব, ইণ্টিজাৰ হ'ব, যিখিনি ভাগ হৈ নাথাকে, ঠিক আছে। ইয়াত যদি মই ডেফিনেশ্যনটো পঢ়োঁ, whole numbers and negative numbers from the set of integers and these are denoted by I. Integer যদি আমি ডিনোট কৰিবলগীয়া হয় তেতিয়া আমি I ৰে ডিনোট কৰোঁ। whole numbers and negative numbers, whole numbers খিনি কিহৰ পৰা আছিলে, এই 0ৰ পৰা আছিলে, এইখিনি হোল আছিলে। নেচাৰেলটো আমাৰ কিহৰ পৰা আছিলে, 1ৰ পৰা আছিলে। নেচাৰেলটো 1ৰ পৰা আছিলে। হোল নাম্বাৰ W পৰা আছিলে, 0ৰ পৰা আছিলে, W ৰে আমি ৰিপ্ৰেজেণ্ট কৰোঁ। আৰু তাৰ লগত যদি এই নিগেটিভখিনি এড হৈ যায় তেতিয়া আমি কি বুলি কওঁ, ইণ্টিজাৰ বুলি কওঁ। আৰু এনেকৈও আমি বুজিব পাৰোঁ যে এই পজিটিভখিনি, নেচাৰেল নাম্বাৰখিনি পজিটিভলি লৈছোঁ, নেচাৰেল নাম্বাৰখিনি ইয়াত নিগেটিভলি লৈছোঁ, নিগেটিভ -1 ইনটু কৰিছোঁ, আৰু লগত যদি 0টো এড কৰিলোঁ। চ' হোল নাম্বাৰৰ লগত নিগেটিভখিনি কৰিলেও হ'ব, বা নেচাৰেল নাম্বাৰৰ লগত নিগেটিভখিনি লৈ পেলাই 0টো এড কৰি দিলে আমি ইণ্টিজাৰ পাই যাওঁ। চ' এইটো ইণ্টিজাৰ ডেফিনেশ্যন এইখিনি, আৰু ইণ্টিজাৰ ছেটটো এইটো। আমি যদি চাওঁ এতিয়া পজিটিভ ইণ্টিজাৰ আৰু নিগেটিভ ইণ্টিজাৰ, চ' এতিয়া অলৰেডি ইয়াত বুজাইছিলোঁ। চ' কি হয়, এই 0ৰ ৰাইট চাইডে এইখিনি কি হ'ব, পজিটিভ ইণ্টিজাৰ, আৰু 0ৰ পৰা লেফ্ট চাইডে যিখিনি আছে এইখিনি নিগেটিভ ইণ্টিজাৰ। এইখিনি কি হ'ব, নিগেটিভ ইণ্টিজাৰ। আৰু 0ৰ ৰাইট চাইডে যিখিনি আছে এইখিনি কি বুলি কওঁ আমি, পজিটিভ ইণ্টিজাৰ। এইটো আমি বুজিলোঁ। এতিয়া মই আৰু দুটামান টাৰ্ম কৈ দিওঁ, যে নন নিগেটিভ আৰু নন পজিটিভ। ইয়াত নাই, মই হ'লেও কৈ দিওঁ এক্সট্ৰাকৈ, মই ইয়াত এড কৰা নহ'ল। চ' আকৌ এবাৰ মই আঁকি লৈছোঁ সংখ্যা লাইনডাল, সংখ্যা ৰেখাডাল আঁকি লৈছোঁ। 0 1 2 3 আছে, অলপ এক্সটেণ্ড কৰোঁ, 4 আছে, 5 আছে। চাব 5লৈকে লিখিছোঁ, এনেকুৱা নহয় যে 5 লাষ্ট গৈ থাকিব। চ' ইয়াত ধৰি ললোঁ এইফালে -1 আৰু অলপ এক্সটেণ্ড কৰোঁ, -2 -3 -4 -5। মই এতিয়া গোটেইখিনি একেলগে বুজাই দিম, ইকুৱেল হোৱা নাই হা, এইবিলাক ইকুৱেল হ'ব ডিষ্টেঞ্চটো। চ' কি হয়, নেচাৰেল নাম্বাৰটো আমাৰ কিহৰ পৰা ষ্টাৰ্ট হৈছিলে, 1ৰ পৰা ষ্টাৰ্ট হৈছিলে, এনেকৈ গৈ থাকিব, ঠিক আছে। এইখিনি নেচাৰেল নাম্বাৰ আছিলে। হোল নাম্বাৰ আমাৰ কিহৰ পৰা ষ্টাৰ্ট হৈছিলে, জাষ্ট 0টো এক্সট্ৰা আছিলে, ঠিক আছে। এইখিনিৰ পৰা হোল নাম্বাৰ আছিলে, W বুলি মই ৰিপ্ৰেজেণ্ট কৰিলোঁ, কাৰণ হোল W ফৰ হোল, W ৰিপ্ৰেজেণ্ট কৰা হয়। ইণ্টিজাৰ যদি চাব যাওঁ আমি, গোটেইখিনি হ'ব ইণ্টিজাৰ, ঠিক আছে, একদম শেষলৈকে, আৰু একদম ৰাইট লেফ্ট, 0ৰ পৰা ৰাইট লেফ্ট চব গোটেইখিনি ইণ্টিজাৰ পৰে। যদি কয় যে পজিটিভ ইণ্টিজাৰ আৰু নেচাৰেল নাম্বাৰ একেই, ঠিক আছে। এই নেচাৰেল নাম্বাৰকে আমি পজিটিভ ইণ্টিজাৰ বুলি ক'ব পাৰোঁ, এইখিনি, এই গোটেইখিনি, বা আমি নেচাৰেল নাম্বাৰ ইকুৱেল টু পজিটিভ ইণ্টিজাৰ বুলি লিখিব পাৰোঁ, পজিটিভ ইণ্টিজাৰ। আৰু হোল নাম্বাৰ, নিগেটিভ ইণ্টিজাৰ কোনটো হ'ব, নিগেটিভ ইণ্টিজাৰ যিহেতু আমাৰ হোল নাম্বাৰ যিহেতু 0ৰ পৰা ষ্টাৰ্ট হৈছে, চ' নিগেটিভ কোনখিনি হ'ব, এইখিনি হ'ব। চ' সেই গোটেই ইণ্টিজাৰখিনিৰ পৰা যদি আমি হোল নাম্বাৰটো বাদ কৰি দিওঁ, বা নেচাৰেল নাম্বাৰৰ লগত 0টো এড কৰি যদি বাদ দি দিওঁ, এই লেফ্টত যিখিনি থাকিব 0ৰ লেফ্ট চাইডে, এইখিনি কি হ'ব, নিগেটিভ ইণ্টিজাৰ। এইখিনি বুজি পালে। চ' এতিয়া নেক্সট মই ক'ম যে নন নিগেটিভ আৰু নন পজিটিভ। এতিয়া চাওক, নন নিগেটিভ ইয়াত নাই, মই লিখি লৈছোঁ টাৰ্মটো, নন নিগেটিভ এণ্ড নন পজিটিভ। নন নিগেটিভ ইণ্টিজাৰ, শ্বৰ্টকৈ লিখিছোঁ, আৰু নন পজিটিভ ইণ্টিজাৰ। নন নিগেটিভ মানে কি হ'ল, নন নিগেটিভ মানে হ'ল নিগেটিভ হ'ব নালাগে, মানে কি হ'ব, পজিটিভো হ'ব, লগতে কি হ'ব, 0, এইটো ইউনিয়ন, ঠিক আছে, 0টো এড হ'ব, ঠিক আছে। নন নিগেটিভ মানে হ'ল নিগেটিভ হ'ব নালাগে, মিনিংটো হৈছে যে পজিটিভ প্লাছ মানে ইউনিয়ন, আৰু সেই ছেটটো কেনেকৈ বুজোৱা হয়, এই 0টো এড হৈ থাকিব। নন পজিটিভ মানে কি হ'ব, নন পজিটিভ মানে হৈছে যে পজিটিভ হ'ব নালাগে, সেইটো ইণ্টিজাৰ পজিটিভ হ'ব নালাগে মানে কি হ'ব, নিগেটিভ হ'ব। নিগেটিভৰ লগত কি হ'ব, এতিয়া 0টোতো পজিটিভো নহয় নিগেটিভো নহয়, সেইকাৰণে 0 দুইটাতে আহে, ঠিক আছে। 0 পজিটিভো নহয় নিগেটিভো নহয়, কাৰণ 0ৰ ৰাইট চাইডে পজিটিভ আছে, লেফ্ট চাইডে নিগেটিভ আছে। এইটো যদি 0 হয়, চ' ইয়াৰ ৰাইট চাইডে পজিটিভ, লেফ্ট চাইডে নিগেটিভ। চ' সেইটো কাৰণে কি হ'ব, 0ৰ লেফ্ট চাইডৰখিনি, মানে এতিয়া নন পজিটিভ বুলি কয়, তাৰ মিনিংটো হ'ল যে, মই এইটো আগত কৈ লওঁ, নন নিগেটিভ মানে কি হয়, যে নিগেটিভ হ'ব নালাগে। চ' সেইটো কাৰণে আমি পজিটিভ ল'লোঁ, লগতে 0টো কি হয়, 0টো নন নিগেটিভ হয়,
নন নিগেটিভ নন পজিটিভ দুইটা হ'ব, কাৰণ এইটো দুইটা থাকিব, কাৰণ এইটো নিগেটিভো নহয়, আমি জিৰ'টো ৰাইট চাইডো নাই লেফ্ট চাইডো নাই, জিৰ' ৰাইট চাইডৰখিনি পজিটিভ লেফ্ট চাইডৰখিনি নিগেটিভ। চ' সেইটো কাৰণে জিৰ'টো আমি নন নিগেটিভ বুলিও ধৰোঁ, নন পজিটিভ বুলি ধৰোঁ। তেনেকৈ আমাৰ যদি নন পজিটিভ চাই মানে পজিটিভ হ'ব নালাগে, পজিটিভ কোনখিনি নহয়, যিখিনি নিগেটিভ হয় সেইখিনি পজিটিভ নহয়, আৰু লগতে জিৰ'টো এড হৈ থাকিব। চ' এতিয়া কি হ'ল, ইয়াত আমি পাইছিলোঁ যে পজিটিভ ইণ্টিজাৰ এইখিনি নিগেটিভ পাইছিলোঁ, এতিয়া নন নিগেটিভ বুলি যদি কয়, নন নিগেটিভ বুলি যদি কয়, চ' নিগেটিভ হ'ব নালাগে, মানে সেই জিৰ'ৰ পৰা ধৰি পেলাই পজিটিভখিনি এইখিনি আছিলে, আৰু নন নিগেটিভ বুলি ক'লে সেই জিৰ'ৰ পৰা ধৰিব, ঠিক আছে। অলপ অকাটো হেৰি হৈছে, এইখিনি হ'ব কি হ'ব, জিৰ'ৰ পৰা ধৰি জিৰ'টো ইনক্লুড কৰি পেলাই এইখিনি হ'ব নন নিগেটিভ, আৰু তেনেকৈ ইয়াত কি আছিলে, এইখিনি নিগেটিভ আছিলে। চ' নন পজিটিভ কি হ'ব, নিগেটিভখিনিৰ লগত আৰু এটা জিৰ' এইটো এড হৈ পেলাই এইখিনিৰ পৰা জিৰ'ৰ পৰা নন পজিটিভ হ'ব। বুজি পালে এইখিনি? আৰু বাকী কোনোবা নুবুজা আছে নেকি কওক এতিয়া। অ'কে, চ' কি হ'ব, প্ৰথমতে কি ক'লোঁ আমি, নেচাৰ নাম্বাৰ ক'লোঁ, 1ৰ পৰা ষ্টাৰ্ট হয়, মই এবাৰ ৰিভাইজ কৰি দিছোঁ। নেচাৰ নাম্বাৰ ক'ৰ পৰা হ'ব, 1ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 4 এনেকৈ যিখিনি আমি হিচাপ কৰিবলৈ ব্যৱহাৰ কৰোঁ। যদি আৰু হোল নাম্বাৰ কি হ'ব, জিৰ'টো এক্সট্ৰা এড হৈ যাব আপোনালোকৰ নেচাৰ নাম্বাৰ লগত, সেইটো হোল নাম্বাৰ। তাৰপিছত কি হ'ব, তাৰপিছত আহিলে আপোনালোকৰ ইণ্টিজাৰ আহিলে, ইণ্টিজাৰ আচলতে আগত আহে, মই হ'লেও পিছত ক'লোঁ শ্লাইডখনো। ইণ্টিজাৰত কি হ'ব, আপোনালোকৰ সেই গোটেইখিনি হ'ব যিখিনি খণ্ড, মানে অখণ্ড সংখ্যা বুলি কয়, যিখিনি খণ্ড কৰিব নোৱাৰি, -5 -4 -6 -10 এনেকুৱাখিনি জিৰ', আৰু লাষ্টত ৰাইট চাইডে কি হ'ব, পজিটিভখিনি 1 2 3 4 5 6 7 8 9 10 গৈ থাকিব, 100 200 এইবিলাক চব ইণ্টিজাৰ হয়, 100 200 -100 হ'লেও হ'ব, -500 এইবিলাক ইণ্টিজাৰ। আৰু যদি পজিটিভ বুলি কয়, জিৰ' ৰাইট চাইডৰখিনি পজিটিভ, জিৰ' লেফ্ট চাইডৰখিনি নিগেটিভ, আৰু জিৰ'টো কি হয়, দুইটা হয়, পজিটিভো হয় নিগেটিভো হয়, মানে চৰি নন নিগেটিভো হয় নন পজিটিভো হয়। চ' সেইটো কাৰণে কি হ'ব, আমাৰ নন নিগেটিভত কি পৰিব, নন নিগেটিভত মানে নিগেটিভ হ'ব নালাগে, মানে পজিটিভখিনি পৰিব, লগত জিৰ' পৰিব, আৰু নন পজিটিভত কি পৰিব, নিগেটিভখিনিৰ লগত জিৰ' পৰিব সেই ছেটটোত। চ' এইখিনি হৈ গ'ল, ইণ্টিজাৰখিনি হৈ গ'ল। নেক্সট আমি কিহলৈ যাওঁ, ইভেন নাম্বাৰলৈ যাওঁ। এতিয়া আমি ডিভাইড কৰিবলৈ জানো, 2 4 6 8 10, আমি গোটেইখিনি নাম্বাৰ ধৰক কেতিয়াবা নাম্বাৰ দি দিছোঁ, 1 2 3 4 5 6, মই ইভেনত একেলগে ইয়াত বুজাই দিওঁ, ঠিক আছে, একেটা শ্লাইডতে। এইফালে অড আছে, ইভেন নহ'লে অড হয়, ঠিক আছে, এইটো অড আছে আৰু ইয়াত ইভেন আছে। চ' মই কেতিয়াবা নাম্বাৰ লিখিলোঁ, সেই নাম্বাৰকেইটাক আমি যদি কি আছে, ডেফিনেশ্যনটো কি, এই কাউণ্টিং নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই 2 ইজ কল্ড এ ইভেন নাম্বাৰ, ঠিক আছে। এতিয়া আমি যদি একক এইটো যদি ডিভাইড কৰোঁ, কেইবাৰ যাব, উল্টা হৈছে, ঠিক আছে, এইটো এনেকৈ নহয়, কাটি দিছোঁ এক ছেকেণ্ড, উল্টা হ'ব, 1টো ভিতৰত হ'ব, 1ক আমি 2ৰে ডিভাইড কৰিব লাগিব, কেইবাৰ যাব, এবাৰো নাযায়, ঠিক আছে, জিৰ' হ'ল, একে বাকী থাকিলে। চ' বাকী কি থাকিলে, এইটো ডিভিজিবল নহ'ল, যিহেতু এটা ৰিমাইণ্ডাৰ 1 থাকিলে, এইটো ডিভিজিবল নহ'ল। এইটো শুনো, আকৌ পৰা কৈছোঁ, 2 কেইবাৰ যাব, এবাৰো নাযাব, 0 বাৰ যাব। চ' 0 2 × 0 0 হ'ল, এবাৰ নাযাবৰ কাৰণে। এতিয়া যদি চাওঁ, 2ক যদি 2ৰে ডিভাইড কৰি চাওঁ, কিমান যাব, 2 × 2, ৰিমাইণ্ডাৰ থাকিব নে নাথাকে, 2 পৰা 2 কিমান হ'ব, 0। চ' এইটো কি হ'ব, ৰিমাইণ্ডাৰ যদি নাথাকে, ৰিমাইণ্ডাৰ থাকিলে কি হ'ব, ৰিমাইণ্ডাৰ থাকিলে সেইটো ডিভাইড নাযায়। আমি যদি কিবা এটা নাম্বাৰ ডিভাইড কৰোঁ, 6ক যদি 3ৰে ডিভাইড কৰোঁ, কিবাৰ দুবাৰ যাব, 7ক 3ৰে ডিভাইড কৰিলে কি তেতিয়াও দুবাৰ যাব, কিন্তু এক বাকী থাকিব। চ' 7ক 3ৰে ডিভাইড নাযায়, 6ক 3ৰে ডিভাইড যায়। চ' তেনেকৈ এতিয়া কি হয়, আমি ইভেনৰ ক্ষেত্ৰত 2ৰে ডিভাইড যায় নাযায় চাব লাগিব, এককটো নাযায়, একটো সদায় বাকী থাকে। একটো এতিয়া আমি কেনেকৈ ভগাম দুটা মানুহৰ মাজত, হাফ কৰিবতো নোৱাৰোঁ এইটো, কাৰণ আমাৰ এইটো ইণ্টিজাৰ পাব লাগিব। চ' একটো নট ডিভিজিবল, ঠিক আছে, এইটো অড হ'ব, সেইটো কাৰণে। চ' 2টো আমি ডিভাইড কৰিব পাৰিম, এটাক দুজন মানুহৰ মাজত ডিভাইড কৰিলে কি কৰিম, এজনক 1 দি দিম, ইজনকো 1 দি দিম, ঠিক আছে, এইটো আমি ভগাব পাৰিম, এইটো ইভেন হ'ব, ঠিক আছে। আকৌ 3টো আহি গ'ল, কি হ'ল, 3টো আমি ভাগ কৰিব পাৰিম জানো, যদি এজনক 1 দি দিওঁ, আন এজনক 1 দি দিওঁ, একটোতো বাকী থাকিব, একটো আমি ভগাব নোৱাৰোঁ, মানে আমি ভাগ কৰিব এনেই নৰ্মেলি পাৰোঁ, ডেৰ দিব, কিন্তু ইয়াত তেনেকৈ চালে নহ'ব। চ' এইটো কি হ'ব, 3টোক 2ৰে আমি ডিভাইড কৰিলে, 3ক যদি আমি 2ৰে ডিভাইড কৰোঁ, এইটো 1ক কৰিলোঁ, 2ক কৰিলোঁ, এতিয়া 3 কৰিছোঁ, 2 × 2, ৰিমাইণ্ডাৰ 1 থাকে, ঠিক আছে, ডিভাইড নগ'ল মানে। চ' এইটো কি হ'ব, অড হ'ব, ঠিক আছে। তেনেকৈ যদি চাওঁ, 4টো কি হ'ব, ইভেন হ'ব। এগেইন 5টো যদি চাওঁ, আমাৰ এক বাকী থাকিব, অড হ'ব, এইটো তেনেকৈ ইভেন হ'ব। চ' কি হয়, আমি যদি চাওঁ, প্ৰথম 1 অড, দেন ইভেন, দেন অড, দেন ইভেন, দেন অড, দেন এগেইন ইভেন। 7টো কি হ'ব, মই অ' বুলি লিখিছোঁ, অড হয়। 8টো এগেইন হয়, ইভেন হ'ব। তেনেকৈ 9টো যদি কয় আমাৰ অড হয়, 10টো কি হ'ব, এগেইন ইভেন হ'ব। চ' তেনেকৈ 11টো আকৌ কি হ'ব, অড হ'ব, 12টো কি হ'ব, ইভেন হ'ব। চ' এইটো যদি আমি শ্বৰ্টকৈ চাব যাওঁ, মানে অডবিলাকৰ এইটো ইউনিট ডিজিট, ঠিক আছে, এই গোটেইবিলাক 1 2 এই গোটেইখিনি ইউনিট নাম্বাৰ হয় কাৰণে একো প্ৰব্লেম হোৱা নাই, কিন্তু কি হয়, ডাঙৰ নাম্বাৰ এটা দি যদি সোধে আমাক অড নে ইভেন হয়, আমি সেইটো 2ৰে ডিভাইড কৰি থাকিব নালাগে, সেইটো আমি দেখিয়ে গম পাই যাম,
এতিয়া কি হয় অড গিটাৰত আপুনি চাওকচোন অড গিটাৰ ইউনিট ডিজিটত কি আছে মোক কোনোবা জনে কৈ দিয়ক ইউনিট প্লেচত অড গিটাৰ কি আছে সেইটো কৈ দিয়ক আনমিউট কৰি কোনোবা জনে কৈ দিয়ক যে অড নাম্বাৰ কেইটাৰ যিকেইটা অড বুলি মই লিখিছো তাৰ ইউনিট প্লেচত কি আছে এইটো যে অলপ আগতে ক'লো কি আছে কৈ দিয়ক ঠিক আছে 13579 মানে ইউনিট প্লেচত যদি 13579 থাকে তেতিয়া এইবিলাক কি বুলি ক'ব অড বুলি ক'ব ঠিক আছে আৰু ইউনিট প্লেচত যদি আপোনালোকৰ 246 ইয়াত লিখিলো মই 2468 আৰু 0 থাকে সেইখিনি কি বুলি ক'ব ইভেন বুলি ক'ব ঠিক আছে the unit place of every event number will be 0 to 468 এইটো চাওক ঠিক আছে 0 to 0 টো মই তলত লিখিলো একো নহয় আৰু অডৰ কি হয় 13579 সো এতিয়া কি হয় মই ইয়াত যদি চাওঁ এতিয়া যদি আপোনাক নাম্বাৰ এটা দিয়ে ইয়াৰ লেফট সাইডত যিয়ে এড নকৰক যিমান 246 এইটো লিখিছে এইটো বোলে আপোনালোকৰ 5000 লিখি দিছো 00 দি দিছো এইটো কথা নাই কোনো কথা নাই ইউনিট ডিজিটটো চাই পেলাই আপোনালোকে অড হয় নে ইভেন হয় ক'ব পাৰিব তেনেকৈ ইয়াত যদি মই 57 দিওঁ বা ধৰি লৈছোঁ 56 দিছোঁ সেইবিলাকৰ কোনো কথা নাই খালি আপোনালোকে সেই ইউনিট ডিজিটত যিটো আছিলে এইটো চাই 7 চাই 9 চাই আপোনালোকে মানে ধৰক ইভেন হয়তো ক'ব পাৰিব এতিয়া মই কুৱেশ্যন কেইটামান সুধিম ক'ব এইটো এতিয়া মই নাম্বাৰ কেইটামান ক'ম 757 এইটো অড হ'ব নে ইভেন হ'ব অযুগ্ম বা অড হ'ব কি হ'ব কাৰণ এইটোত 7 আছে ঠিক আছে তেনেকৈ যদি চাওঁ 351 কি হ'ব অড হ'ব কাৰণ কি আছে 1 আছে এতিয়া মই যদি লওঁ 462 কি হ'ব ইভেন হ'ব কাৰণ কি আছে ইয়াত 2 আছে এটা আপোনালোকে একো মনত ৰাখিব লাগে 2 4 6 8 10 ডাইৰেক্ট 2 ডিভাইড গৈ আছে 2 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 ঠিক আছে সো সেইটোৰ পৰা আপোনালোকে 2 থাকিলে 4 থাকিলে 6 থাকিলে 8 থাকিলে 0 থাকিলে এইখিনি কি হ'ব এইখিনি ইভেন বুলি কৈ দিব আৰু কি হয় যেতিয়া 1 থাকে 7 থাকে 3 থাকে 5 থাকে 9 থাকে এইখিনিতো আমি 2 ৰে হৰণ কৰিলে বাকী থাকি যাব ন এতিয়া ধৰক 7 ক যদি 2 ৰে ডিভাইড কৰোঁ এক বাকী থাকে ৰিমাইণ্ডাৰ ঠিক আছে ৰিমাইণ্ডাৰ কিমান হয় 1 হয় তেনেকৈ যদি ইয়াত কৰোঁ ৰিমাইণ্ডাৰ 1 হয় ইয়াৰ 2 গুণ 2 ৰিমাইণ্ডাৰ 1 থাকিব 2 গুণ 4 ৰিমাইণ্ডাৰ 1 থাকিব 2 4 গুণ 8 ৰিমাইণ্ডাৰ 1 থাকিব এই গোটেইখিনি কি হ'ব ৰিমাইণ্ডাৰ যেতিয়া 1 থাকে তেতিয়াহ'লে অড হ'ব চ' এইটো ইজিলি আপোনালোকে গম পাব তেনেকৈ এয়া চাওক 1 3 5 7 9 11 13 15 17 19 এটাই অড নাম্বাৰ হৈছে আৰু ইয়াৰ ভিতৰত যিখিনি আছে ইয়াৰ মাজত 1 3 মাজত 2 আছে এইটো ইভেন হয় ইয়াৰ মাজত 4 আছে ইভেন হয় 6 ইভেন হয় 8 ইভেন হয় 10 ইভেন হয় 12 ইভেন হয় এনেকৈ চ' এইটো ইভেন হ'ব চ' এইখিনি ইভেন নাম্বাৰ হ'ব তেনেকৈ মাজৰ যিকেইটা হ'ব সেইকেইটা অড হ'ব ঠিক আছে বা অডৰ মাজতো ইভেন আছে বুলি ক'ব পাৰি ইভেনৰ মাজতো অড আছে বুলি ক'ব পাৰি এইটো যদি সাপোজ 0টো যদি আমি ইভেন বুলি ধৰোঁ 1টো কি হ'ব অড হ'ব আকৌ 2টো ইভেন হ'লে 3টো অড হ'ব 4টো যদি ইভেন হয় 5টো অড হ'ব 6টো ইভেন নাম্বাৰ 7টো অড হ'ব 8টো ইভেন নাম্বাৰ 9টো অড হ'ব 10টো ইভেন নাম্বাৰ 11টো অড হ'ব 12টো ইভেন নাম্বাৰ 13টো অড হ'ব চ' এইখিনি অডৰ আছিলে এইটো তলৰখিনি ধৰি লৈছোঁ ইভেন আছিলে ঠিক আছে এইটো অলপ বাৰু ইয়াত তলত গুচি গ'ল 0টো বাৰু ইয়াত লিখিব লাগে ঠিক আছে ইয়াত চ' এইখিনি অড ইভেন আপোনালোকে বুজি পালে একদম ইজি হয় এইখিনি একদম মই বেছি ৰিপিট নকৰোঁ এতিয়া আপোনালোকৰ প্ৰাইম নাম্বাৰটো আহিব প্ৰাইম নাম্বাৰ আপোনালোকে ডেফিনেশ্যনটো এতিয়া মোক কোনোবাই ক'ব পাৰিবনে 7টো কি নাম্বাৰ হয় ইয়াত নাই বাৰু মই এনেই সুধিছোঁ আপোনালোকৰ মানে নলেজটো আছে নাই জানিবৰ কাৰণে 7টো প্ৰাইম নাম্বাৰ হয় নে কম্পজিট নাম্বাৰ হয় প্ৰাইম হয় কিয় প্ৰাইম হয় কোনোবা জনে কওক ডেফিনেশ্যনটো কোনোবা জনে কওক যদি জানে ইয়াত লিখা আছে নোচোৱাকৈ কওক জানে যদি ডিভাইড কৰিব পাৰিব ঠিক আছে মানে কি হয় যেতিয়া এটা নাম্বাৰ মানে দুটা নাম্বাৰ দি মানে ডিভাইড হয় ঠিক আছে মানে সেই নাম্বাৰটো নিজে আৰু 1 ঠিক আছে 1টো চবকে ডিভাইড যায় আপোনাৰ এটা মানুহৰ মাজত যদি কিবা এটা বস্তু ভগাব দিয়ে তেতিয়াতো আপোনাৰ কোনো প্ৰব্লেম নহয় যে 1/1 এটা বস্তু আছে সেইটো এজনে ভগাব দিলে কেনেকৈ দিব সেই গোটেই বস্তুটো সেই মানুহজনক দি দিব চ' দুটা বস্তু যদি ভগাব দিয়ে এজন মানুহৰ মাজত তেতিয়াতো আপোনাৰ কোনো প্ৰব্লেম নহয় দুটা বস্তু কেনেকৈ ভগাই দিব দুটা বস্তু ধুনীয়াকৈ আপুনি কি কৰিব এজন মানুহকে দিব লাগে চ' দুটা বস্তু সেই মানুহজনক দি দিলে ঠিক আছে চ' তিনিটা বস্তু ভগাব লাগে ধৰি লৈছোঁ চ' তিনিটা বস্তু এজন মানুহ কেনেকৈ ভগাব তিনিটাই দি দিব সেই মানুহজনক গতিকে মানে সেই একেৰে চবকে ডিভাইড যায় ঠিক আছে চাৰিটা বস্তু মানে ডিভাইড যায় মানে কি ভগাব পাৰি ঠিক আছে ডিভাইড কৰা মানে কি কৰা ভাগ কৰা মানে ভগাব পাৰি
চ' 4টা বস্তু আছে, সেইজনৰ মাজত ভগাবলৈ আপোনাৰ কোনো প্ৰব্লেম নহয়, 5টা আছে প্ৰব্লেম নহয়। কিন্তু 5টা 5 এতিয়া মই যে 7টো এক্সাম্পল দিলোঁ, 6টা বস্তু আছে, আপুনি এজনৰ মাজত ভগাব পাৰিব, দুজনৰ মাজত ভগাব নোৱাৰে। কাৰণ ধৰি লৈছোঁ এজন 7টা ল'ৰা বোলে কাম কৰিবলৈ দিছে, 7টা কাম কৰা ল'ৰা আছে, দুজন মালিক বোলে তেওঁলোকক ধৰক কিবা এটা কামৰ কাৰণে বোলে নিয়োগ কৰা হ'ল, ঠিক আছে। এতিয়া আপোনালোকে ভগাব কেনেকৈ, 3জন দিলে 3জন দিলে, এজনটো আপুনি ভাগ কৰিব নোৱাৰে ধৰি লৈছোঁ। চ' সেইটো ক্ষেত্ৰত কৈ আছোঁ, এনেই ধৰক এনেই কিবা এটা ধৰি লৈছোঁ, মই ধৰি ললোঁ ফ্ৰুইটছ আছে, ফ্ৰুইটছটো মই এফাল কৰি পেলাই ভগোৱা সেইটো কথা ক'বলৈ যোৱা নাই। 3.5 দিলে, 3টা আপেল আছিলে, 7টা আপেল আছিলে, দুজন মানুহক ভগাব গ'লে 3টা আপেল 3টা আপেল, আৰু এটা বোলে ফালি পেলাই দিলে, সেইটো মই ক'বলৈ যোৱা নাই। যিটো ভাগ কৰিব নোৱাৰি সেইটোতো ভগাব নোৱাৰিম ন, যিটো বস্তু অলৰেডি ভাগ কৰিব নোৱাৰি। ধৰি লৈছোঁ 7জন মানুহ আছিল কাম কৰিবৰ কাৰণে এটা কাৰণে, চ' সেইটো আমি ভাগ কৰিব নোৱাৰিম। চ' তেনেকুৱা ক্ষেত্ৰত কি হয়, অসুবিধা হয়। কিন্তু কি হয়, 7টা বস্তু আমি এজনৰ মাজত ভগাব পাৰিম, দুজনৰ মাজত নোৱাৰোঁ, 3জনৰ মাজত নোৱাৰোঁ। 3জন কিয় 2 2 2 দিলোঁ, এটা থাকি গ'ল। 4জনৰ মাজত নোৱাৰোঁ, কাৰণ কি হ'ল 1 1 1 দিলোঁ, এজনৰ হাতত মানে 2 2 2 দিলোঁ, এজনৰ হাতত আকৌ 1 থাকিলে, নহ'ব। 5জনৰ মাজতো 7টা বস্তু ভগাব নোৱাৰোঁ, 6জনৰ মাজত নোৱাৰোঁ, কিন্তু 7জনৰ মাজত পাৰিম। কেনেকৈ পাৰিম, সেই 7টা যেনিবা ফল আছিলে, এজনক এটা দিলোঁ, আন এজনক আৰু এটা দিলোঁ, ঠিক আছে। ছেকেণ্ডজনক এইটো দিলোঁ, থাৰ্ডজনক সেই ফ্ৰুইটছটো এবাৰ দিলোঁ, ফ'ৰ্থক দিলোঁ, সেই ধৰি লৈছোঁ অৰেঞ্জ আছিলে, আৰু এটা অৰেঞ্জ 6 নম্বৰজনক দিলোঁ, আৰু এটা 7জনক দিলোঁ। চ' কেনেকৈ ভগাব পাৰোঁ, হয় এজন মানুহ থাকিলে আমি ভগাব পাৰোঁ, নহয় 7জন মানুহ থাকিলে আমি 7টা বস্তু ভগাব পাৰোঁ, ঠিক আছে। চ' অকল সেইকেইটাহে পচিবিলিটি আছে ভাগ কৰিব পৰা। চ' তেনেকুৱা ক্ষেত্ৰত সেই নাম্বাৰটো কি বুলি কয়, প্ৰাইম নাম্বাৰ বুলি কয়, ঠিক আছে। এতিয়া যদি কয় যে 4টা বানানা আছে, 4টা বানানা এতিয়া ভগাব লাগে, ঠিক আছে। 4টা বানানা আছে, 4টা বানানা আমি মানুহৰ মাজত ভগাব লাগে। এতিয়া আমি 4টা বানানাটো এজনৰ মাজত ভগাব পাৰিম, কাৰণ সেই এজন মানুহক আমি 4টা দি দিলোঁ, ঠিক আছে, ভাগ হৈ গ'ল। দুজনৰ মাজতো ভগাব পাৰোঁ, কেনেকৈ পাৰোঁ, কোনোবা এজনক 2টা দিলোঁ, ইজনকো 2টা দি দিলোঁ, ঠিক আছে। দুজনৰ মাজতো আমি ভগাব পাৰিলোঁ, এজনক 2টা দিলোঁ, এজনক 2টা দিলোঁ। 3জনৰ মাজত নোৱাৰোঁ, কাৰণ এইটো কেনেকৈ মিলিব, এজনৰ এটা দিলোঁ, ইজনৰ 2 নিমিলিব, ইকুৱেলি ভাগ নহ'ব। মানে আমি ইকুৱেলি ভাগ কৰিব লাগিব, সেইটো কথা কৈছোঁ। কিন্তু আমি 4জনৰ মাজত পাৰিম, ঠিক আছে। কেনেকৈ পাৰিম, যে এটা দি দিলোঁ, এটা বানানা এজনক দিলোঁ, ছেকেণ্ডজনক এইটো দিলোঁ, থাৰ্ডজনক এইটো দিলোঁ, ফ'ৰ্থজনক এইটো দিলোঁ। চ' কি হ'ল, আমি সেই 4 যে আছিলে বানানা, মানে নাম্বাৰ অফ ফ্ৰুইটছ আছিলে 4, চ' আমি সেই 4ক কি কৰিলোঁ, 4জনৰ মাজত ভগাব পাৰিলোঁ, ঠিক আছে। এক ছেকেণ্ড, কাৰেণ্টটো গুচি গৈছে বাৰু, সেইটো কাৰণে মোৰ চাৰ্জটো অলপ কম আছে। চ' এতিয়া কি হ'ল, 29 হ'ব বাৰু, চলিব। ব্ৰাইটনেছটো অলপ কমাই দিওঁ। ৰ'বা, কোৱাবলৈ আহিব লাগিব। এইখিনি হৈ গ'ল, প্ৰাইম নাম্বাৰছ হৈ গ'ল, প্ৰাইম নাম্বাৰছ হৈ আছিল ন। এতিয়া কি হ'ব, সেই যিখিনি নাম্বাৰ আমি মানে এইটো কি হ'ল, এই 4 নাম্বাৰটো আমি কি পালোঁ, এক ছেকেণ্ড ৰ'ব, শুনি আছে, হেল্ল', অ'কে অ'কে। চ' এতিয়া সেই অ'কে 4 নাম্বাৰটো কি হ'ল, 4টো আমি কি কৰিলোঁ, এতিয়া মই কালাৰটো এক ছেকেণ্ড বদলাই লওঁ, বেলেগ এটা কালাৰ লৈছোঁ। চ' 4টোক আমি কি কৰিলোঁ, আমি এজনৰ মাজতো ভগাব পাৰোঁ, দুজনৰ মাজতো ভগাব পাৰোঁ, 4জনৰ মাজতো ভগাব পাৰোঁ। চ' সেইটো কি হ'ব, 4টো প্ৰাইম নাম্বাৰ নহ'ব, কাৰণ আমি দুটাতকৈ বেছিৰ মাজত ভগাব পাৰিছোঁ, দুই ধৰণে, ঠিক আছে। এজন যদি মানুহ আহে যে 4টা বস্তু পালে তেতিয়া ভগাব পাৰিম, দুজন মানুহ যদি আহি যায় তেতিয়া ভগাব পাৰিম, 4জনতো ভগাব পাৰিম। চ' সেই আজি প্ৰাইম নাম্বাৰলৈকে বুজাই দিওঁ। চ' কি হ'ব, এতিয়া 2 ইজ দ্য অনলি ইভেন, কি হ'ব, সেই 4টো নহ'ব। চ' তেনেকৈ যদি আমি চাওঁ 1ৰ ক্ষেত্ৰত, 1টোতো আমি প্ৰাইম নাম্বাৰ বুলি নধৰোঁ, কম্পজিট বুলি নধৰোঁ, ঠিক আছে। 2ৰ পৰা ষ্টাৰ্ট হয়, 2ৰ পৰা যদি আমি ষ্টাৰ্ট কৰিব লওঁ, 2টো কি হয়, 2টো আমি 1 আৰু ডিভাইড যায়, 2ৰে ডিভাইড যায়, দুটা নাম্বাৰ দি ডিভাইড যায়। চ' দুটা নাম্বাৰ দি ডিভাইড যিবিলাক যাব, সেই নাম্বাৰবিলাক প্ৰাইম নাম্বাৰ বুলি ক'ব, বা এনেকৈ ক'ব পাৰে, যিবিলাক নাম্বাৰ সেই নাম্বাৰটো নিজেই, মানে ধৰক 2টো নিজেই আৰু 1ৰে ডিভাইড যায়, সেই নাম্বাৰবিলাকক প্ৰাইম নাম্বাৰ বুলি কয়। তেনেকৈ যদি 3 হয়, 3ক আমি কিহেৰে ডিভাইড কৰিব পাৰোঁ, 3ক আমি 1ৰে ডিভাইড কৰিব পাৰোঁ আৰু 3ৰে ডিভাইড কৰিব পাৰোঁ। 2ৰে ডিভাইড কৰিব নোৱাৰোঁ, কাৰণ 2ৰে ডিভাইড কৰিলে আমি ইণ্টিজাৰ পাম, ইণ্টিজাৰ পালে নহ'ব, আমি একদম দুটা নাম্বাৰ ধৰক ইণ্টিজাৰ পাব লাগিব, ইণ্টিজাৰ নাপালে নহ'ব। চ' 3 ক্ষেত্ৰত হ'ব, 3টো এটা প্ৰাইম নাম্বাৰ হ'ব। 4টো কি হ'ল, মই অলৰেডি এক্সাম্পল দিলোঁ, 4টো আমাৰ 1ৰেও যায়, 2ৰেও যায় আৰু 4ৰেও ডিভাইড যায়। চ' সেইটো 4টো প্ৰাইম নাম্বাৰ নহ'ব, ঠিক আছে। আৰু 5টো তেনেকৈ যদি চাই, 5টো কিহেৰে ডিভাইড যায়, ইয়াত লিখিছোঁ ৰাইট চাইডে চাওক আপোনালোকে,
5 টো কিহেৰে ডিভাইড যায় 5 টো 1 ৰে ডিভাইড যায় 2 ৰে ডিভাইড নাযায় 2 2 4 1 বাকি থাকিব 3 ৰে ডিভাইড যায় নাযায় 3 1 3 2 বাকি থাকিব 4 ৰে ডিভাইড নাযায় 4 1 4 1 বাকি থাকিব সো 5 টো কিহেৰে যাব 5 ৰে যাব এনি নাম্বাৰ আপোনালোকে সেই নাম্বাৰটো দি যাবই 10 হলে 10 ৰে ডিভাইড যাবই 10 3/10 ডিভাইড যাবই বা 1 ৰে সব নাম্বাৰ ডিভাইড যায় সো এইগিটা ট্ৰিভিয়াল হয় 1 টো দি সবকে যায় 1 টো ট্ৰিভিয়াল হয় আৰু ট্ৰিভিয়াল মানে হেতু যাবই মানে এনি নাম্বাৰ 100 দিওক এজনৰ মাজত আপুনি ভগাব পাৰিবই 200 দিওক 50 দিওক 40 দিওক পাৰিবই বা সেই যেটো নাম্বাৰ দিছো সেই নাম্বাৰটো কিমানজন মানুহৰ মাজত ভগাব পাৰিব 10 জন দিলে 10টা বস্তু থাকিলে আপুনি 10 জন মানুহৰ মাজত ভগাব পাৰিব 10টা বস্তু থাকিলে আপুনি 20টা বস্তু থাকিলে 20 জনৰ মাজত ভগাব পাৰিব বা এজনৰ মাজত ভগাব পাৰিব সো সেই যিকিটা নাম্বাৰ মানে অকল সেই 1 ৰে দি আৰু সেই নাম্বাৰটো দি ডিভাইড যায় সেইকিটা প্ৰাইম বুলি কয় ধৰি লৈছো 6 এতিয়া 6 টো প্ৰাইম নহয় কিয় নহয় 6 টো আমি 1 ৰো ডিভাইড যায় 2 3 গুণ 6 2 ৰো ডিভাইড যায় 3 2 গুণ 6 3 ৰো ডিভাইড যায় 6 2 গুণ 6 6 ৰো ডিভাইড যায় সো ইয়াত কি পালো আমি 4টা পালো 4টা পালে নহব অকল দুটা পালে সেই নাম্বাৰ কিটা আমি কি বুলি কয় প্ৰাইম নাম্বাৰ বুলি কম সো কি হয় ইভেন নাম্বাৰ যিমান বিলাক আছে ইভেন নাম্বাৰ আপুনি 2 4 6 মই অলৰেডি বুজাই আহিলো ইভেন কি হয় 2 হয় 4 হয় 6 হয় ইভেন নাম্বাৰ সো সেই গুটেই বিলাক কি হয় 2 to 1 আৰু 2 ৰে ডিভাইড যায় 4 টো কি হয় 1 আৰু 4 ৰে ডিভাইড যাবই লগতে কি হ'ব 2 ৰেও ডিভাইড যাব 6 টো কি হয় 1 আৰু 6 ৰে ডিভাইড যাব লগতে 2 আৰু 3 ৰেও ডিভাইড যাব 8 টো কি হয় 1 ৰেও ডিভাইড যাব 8 ৰেও ডিভাইড যাব লগতে কি হয় 2 4 এগিটা দিও ডিভাইড যাব সো সেই 4 6 8 গিটা প্ৰাইম নহব ঠিক আছে ইভেন নাম্বাৰ যদি চাব যায় অনলি আপোনালোকে 2 টোৱে প্ৰাইম নাম্বাৰ পাব বাকি 2 বাদ দি বাকি একো প্ৰাইম নাম্বাৰ নাপাব ঠিক আছে 2 ইজ দা অনলি ইভেন প্ৰাইম নাম্বাৰ এনেকৈ সুধিব পাৰিছে আটাইতকৈ স্মলেষ্ট প্ৰাইম নাম্বাৰ কি তেতিয়াও 2 হ'ব আৰু যদি কয় যে অনলি ইভেন প্ৰাইম নাম্বাৰ কি বুলি কয় হেতু 2 হ'ব যদি আপোনালোকক সুধি দিয়ে যে 14 টো প্ৰাইম নাম্বাৰ হয় নহয় আপোনালোকে চেক কৰিব কোনো দৰকাৰ নাই আপোনালোকে অলৰেডি মই ইভেন নাম্বাৰ কি হয় বুজাই আহিলো যে ৰাইট সাইডে ইউনিট ডিজিটত যদি 4 থাকে এটো 42 ইভেন হ'ব লাগে 16 ইভেন হ'ব 18 ইভেন হ'ব 20 ইভেন হ'ব এইবিলাক আপোনালোকে চেক কৰিব কোনো দৰকাৰ নাই প্ৰাইম হয় নহয় কাৰণ প্ৰাইম নাম্বাৰৰ ভিতৰত ইভেনৰ ভিতৰত অনলি 2 টো অনলি প্ৰাইম নাম্বাৰ গতিকে আপোনালোকে যদি প্ৰাইম নাম্বাৰ চেক কৰিব দিয়ে যদি ইভেন দিয়ে আৰু সেইটো যদি 2 নহয় তেতিয়াহলে এটো চেক কৰিব নালাগে 2 হলে হেতু ইভেন হলে প্ৰাইম হ'ব কিন্তু 2 ৰ বাদ দি যদি বেলেগ হয় তেতিয়াহলে প্ৰাইম নহব সেকেন্ড হ'ব সো এতিয়া বাকি আহিলো মই কম্পোজিটটো ইয়াৰ পিছত কৈ দিম যিখিনি প্ৰাইম নহয় সেইখিনি কম্পোজিট হ'ব এতিয়া কি হল 2 is the only even prime number এতিয়া কি হয় প্ৰাইম নাম্বাৰ is always greater than 1 1 টো কেতিয়া প্ৰাইম নাম্বাৰ নহয় আমি কলো 1 টো প্ৰাইমৰ ক্ষেত্ৰত ধৰা নহয় আৰু কম্পোজিটৰ ক্ষেত্ৰত ধৰা নহয় 1 is not a prime number therefore the lowest odd prime number is কি হ'ব odd প্ৰাইমৰ ক্ষেত্ৰত যদি আপোনাক সোধে odd prime number কি হয় 2 টো odd নহয় 2 টো ইভেন হয় সো odd prime বুলি যদি কয় তেতিয়াহলে 3 টো lowest হ'ব ঠিক আছে ইভেনৰ ক্ষেত্ৰত যদি আপোনাক সোধে যে lowest prime number কি 2 হয় যদি সোধে যে only even prime number কি হয় হেতু 2 হয় only even 2 is the only even prime number এটো এনেকুৱা কোৱেশ্চন কৰি দিয়ে আৰু যদি সোধে যে smallest odd prime number কি হ'ব হেতু 3 হ'ব oddৰ ক্ষেত্ৰত 3 হ'ব আপোনালোক যদি চেক কৰিব দিয়ে সাধাৰণতে odd দিব odd দিলে তেলা আপোনালোকে 3 5 7 9 কোনটো প্ৰাইম হয় চাব লাগিব 11 13 এনেকৈ দিব পাৰে সো ইভেন হলেতো obviously নহয় 2 বাদ দি কিটা নহয় 2 বাদ দি কিটা নহয় 2 লৈকে আমি চালো 2 টো ইভেন হয় বাকি আমাক দিলে odd দিব পাৰে আমি যদি ইভেন কিবা এটা দি আমি ডাইৰেক্টলি 2 নহলে হেতু কেনসেল কৰি দিব পাৰিম ইভেন সৰি প্ৰাইম নাম্বাৰ নহয় বুলি সো এতিয়া অৰ্ডৰ ক্ষেত্ৰত যদি দিয়ে 3 5 7 9 11 13 এনেকৈ দি দিলে এতিয়া আমি প্ৰাইম হয় নহয় চাব লাগিব প্ৰাইম হয় নহয় চাবৰ কাৰণে কি কৰিম 3 টো আমি জানো প্ৰাইম হয় কাৰণ 3 টো দি অনলি 1 আৰু 3 দি ডিভাইড যায় 5 টো অলৰেডি মই ক'লো কিয় হয় কাৰণ 1 আৰু 5 দি অনলি ডিভাইড যায় 7 টো সিমিলাৰলি কি হ'ব 7 ৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ বেলেগ এটা কালাৰ দিওঁ এক সেকেন্ড ৰেড দিওঁ 7 ৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ 7 টো আমাৰ কি হয় মই ওপৰত লিখিছো ঠিক আছে জায়গা নাই কাৰণ বহুত লেটাৰ আছে 7 ৰ ক্ষেত্ৰত আমি 7 টো 1 ৰে ডিভাইড যায় 7 গুণ 7 7 টো 2 ৰে ডিভাইড নাযায় কাৰণ 2 3 গুণ 6 1 বাকি থাকিব 3 ৰে ডিভাইড নাযায় 3 3 গুণ 6 1 বাকি থাকিব 2 নহব 3 নহব ডিভিজৰ 4 নহব 4 গুণ 4 কিমান 3 বাকি থাকিব 5 নহব কিয় 5 গুণ 5 2 বাকি থাকিব 6 টো নহব 6 গুণ 6 1 বাকি থাকিব কিন্তু 7 টো হ'ব 7 ক 7 ৰে ডিভাইড যায় 7/7 কিমান হ'ব 1 হ'ব সো আমি কি পালো 7 ত দুটা ডিভিজৰ পালো 1 পালো আৰু 7 পালো সো কি হ'ব হেতু কাৰণে দুটা ডিভিজৰ পালে কি হ'ব সেই নাম্বাৰ এটা 1 পাম আৰু এটা সেই নিজে নাম্বাৰটো পাম সো তেনেকুৱা ক্ষেত্ৰত এটো প্ৰাইম নাম্বাৰ হ'ব 7 টো 7 is a prime number ঠিক আছে 2 is a prime number 2 টো প্ৰাইম নাম্বাৰ হয় 3 টো প্ৰাইম নাম্বাৰ হয় 5 টো নেকি মই অলৰেডি বুজালো কাৰণে নাই বুজা কৈছে 5 টো প্ৰাইম নাম্বাৰ হয় 9 টো প্ৰাইম নাম্বাৰ নহয় ঠিক আছে কিয় নহয় মই এবাৰ কৈ দিছো কাৰণ 9 টো কি হয় জায়গাটো নাই একদম ইয়াত কৈছো 9 ক কি হয় 9 ক একেৰে ডিভাইড যায় ঠিক আছে 1 3 ৰো ডিভাইড যায় জানে 3 3 গুণ 9 তেনেকে কি হয় 9 ৰে ডিভাইড যায়
আমি কেইটা ডিভিজৰ পালো, এটা দুটা তিনিটা পালো। চ' তিনিটা ডিভিজৰ পালোতো নহ'ব, কাৰণ আমি এটাতো এক পামেই সদায়, চব নাম্বাৰ ক্ষেত্ৰত 1 পামেই, আৰু চব নাম্বাৰ ক্ষেত্ৰত সেই নাম্বাৰটো পামেই, সেই নাম্বাৰটো দি ডিভাইড যাবই। কিন্তু তাৰ বাদেও আমি কি পালো, 3টো এক্সট্ৰা পালো। কেতিয়াবা দুটা এক্সট্ৰা পায়, কেতিয়াবা তিনিটাও এক্সট্ৰা পাব পাৰে। চ' সেইটো কাৰণে কি হয়, 9টো প্ৰাইম নাম্বাৰ নহয়। তেনেকৈ যদি চাই 7ৰ নিচিনাকৈ কি হয়, 11টো প্ৰাইম নাম্বাৰ, কাৰণ 11ক অনলি 1 আৰু 11 ডিভাইড যায়। 13টো প্ৰাইম নাম্বাৰ হয়। তেনেকৈ কি হয়, 15টো কিন্তু প্ৰাইম নাম্বাৰ নহয়। মই কিয় নহয় বুজাই আছোঁ। ইয়াত যদি মই লিখোঁ, ৰ'ব ক'ত লিখোঁ, জেগা এনেকৈ 15টো যদি ইয়াত লিখিছোঁ, 15ক আমি 1 আৰু 15 দি যাবই, এইটো অবভিয়াছলি আমি জানো। 15ক একেৰে ডিভাইড যায়। একক চব নাম্বাৰক আমি একেৰে ডিভাইড কৰিব পাৰোঁ। এজন মানুহৰ মাজত চব যিমান বস্তু থাকিলেও আমি এজন মানুহক ভগাবলৈ একো প্ৰব্লেম নহয়, চব দি দিলেই হ'ল। 15টা বস্তু যদি থাকে, আমি 15জন মানুহকো দিব পাৰিম। কেনেকৈ দিব পাৰিম, এটা এটা এটাকৈ চবকে দি দিলোঁ, তেতিয়া হৈ গ'ল। কিন্তু কি হয়, যেতিয়া 3 হয় তেতিয়াওতো ডিভাইড যাব, 3 5 গুণ 15, 5 হ'লেও যাব, 5 3 গুণ 15। চ' কি হ'ল, আমিতো দুটা প্ৰাইম নাম্বাৰ ক্ষেত্ৰত দুটা ডিভিজৰ পাবলগীয়া আছিলে, কিন্তু আমি ইয়াত কি পালোঁ, দুটা এক্সট্ৰা ডিভিজৰ পালোঁ, 3 আৰু 5। চ' যিহেতু এক্সট্ৰা ডিভিজৰ পাই দুটা, এই 2ৰ উপৰিও আৰু দুটা এক্সট্ৰা ডিভিজৰ পালোঁ, বা ইয়াত এটা পালোঁ, ইয়াত দুটা পালোঁ। চ' এক্সট্ৰা ডিভিজৰ যেতিয়া আহি যাব, তেতিয়া সেইটো প্ৰাইম নাম্বাৰ বুলি আমি কনচিডাৰ নকৰোঁ। চ' 15 ইজ নট এ প্ৰাইম নাম্বাৰ। চ' এনেকৈ আপোনালোকক সুধিব পাৰে। চ' এইখিনি বুজি ল'লে বুলি মই গম পালোঁ। আৰু কি হয়, আমি এতিয়া ক্লাছখিনি যে কৰি আছোঁ, চ' ইয়াৰ কি হয়, ৰেকৰ্ডিংখিনি মই ইউটিউবত আকৌ আপলোড কৰি দিম। মানে আজি এতিয়া ক্লাছটো কৰিলোঁ, আপোনালোকক সেই আজি ক্লাছটোৰ ৰেকৰ্ডিংটো মই আজি ধৰক এতিয়া কি হ'ল, এতিয়া 9টালৈকে ক্লাছ। কি কয়, কি কৈছে? আপুনি গ্ৰুপত আছে, মই গ্ৰুপত লিংক দিয়ে আছোঁ। গ্ৰুপত যদি অলৰেডি আছে, তেতিয়াহ'লে লিংকটো মই দি আছোঁ। কালি যিটো ভিডিঅ' গ'ল, ঠিক আছে, মই এতিয়া কৈ আছোঁ। মই এটা মানে ধৰক চিডিউলটো মই আপোনাক বুজাই আছোঁ, ঠিক আছে। এইখিনিলৈকে বুজি পাইছে চাগে প্ৰাইম নাম্বাৰ কি হয়। চ' এতিয়া হাউ টু টেষ্ট প্ৰাইম নাম্বাৰ, এইখিনি মই কাইলৈ পঢ়াই দিম, অলপ দীঘল হয় টপিকটো। আকৌ এইখিনি ৰিভাইজ কৰি পেলাই মই পঢ়াই দিম। এতিয়া মই আপোনালোকক সেই চিলেবাছটো মই আৰু বস্তুটো বুজাই আছোঁ হা, অলপ সেইখিনি কথা কৈ আছোঁ। থাকক তেওঁলোকে, মই আৰু এক ছেকেণ্ড। টোটেল আপোনালোকৰ কি হয়, যে এতিয়া কি হয়, এতিয়া যিটো পষ্টটোৰ নাম আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ঠিক আছে। পষ্টটোৰ নাম অলপ বদলি হ'ল। আগতে কি হয়, আগতে এইটো নম্বৰো পষ্ট আছিলে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি পষ্ট আছিল। লগতে সেই হাইকোৰ্টৰ যিখিনি কপিজ টাইপিছ এনেকুৱা পষ্ট থাকে, সেই গোটেইখিনি এতিয়া কনভাৰ্ট কৰি এটা নাম, মই অকল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি জানে। চ' সেই এনেই যদি এইটো নাম্বাৰে যদি এক্সাম হয়, তেতিয়াহ'লে 3বাৰ হৈছিলে। জেইৰ কাৰণে 2012ত এক্সাম হৈছিলে। চ' এইখন 2012 পেপাৰ হয়। দেখি আছে স্ক্ৰীনখন, দেখি আছে নে? হেল্ল'। অ'কে অ'কে অ'কে। চ' এজনে ক'লে হ'ব, নহ'লে ইকো হৈ যায়। এইখন 2012 পেপাৰ হয়। চ' তেনেকৈ যদি চাব যায়, এইখন মই কাটি এতিয়া নেদেখুৱাওঁ বাৰু, পিছত দেখাই ল'ম। এইখন কি হয়, 2014 পেপাৰ হয় জেৰ। তেনেকৈ কি হয়, যদি আপোনালোকে চাই 2023 জে পেপাৰ হৈছিলে, ঠিক আছে। এইখিনি 2023, এইখন 23 পেপাৰ জে ডাবল এ। তেনেকৈ যদি এতিয়া চাই, এইখিনি 23 এনেকৈ মই ভাগ কৰিছোঁ অকল জে ডাবল এ। তাৰপিছত কি হ'ল, এইখিনি ইম্পৰ্টেণ্ট হয়, কাৰণ অলৰেডি এইটো কৰ্চই হয়। আৰু তাৰপিছত কি হয়, এইখিনি যে 5 নম্বৰত আছে, 4 নম্বৰত আছে, এইখিনি 25ত হৈ যায়। 25 দেখিছেনে? চ' এইখিনি 25ত হৈ যোৱা হাইকোৰ্টৰ পেপাৰ হয়। মানে যদি চাব যায়, মই ফল্ডাৰটো মই উলিয়াই লওঁ। চ' এইখিনি মই ভাগ কৰিলোঁ 25ত, এইখিনি হাইকোৰ্টৰ পেপাৰ হয়। এতিয়া ধৰক এইখন কি হয়, এইখন আপোনালোকৰ কম্পিউটাৰ এছিষ্টেণ্ট পষ্টৰ কাৰণে হৈছিলে 25ত। চ' ইয়াতো এইখিনি কুৱেশ্যন আছে। তেনেকৈ আপোনালোকৰ বেলেগ বেলেগ পষ্টৰ কাৰণে হৈছিলে, ঠিক আছে। এইখিনি এইটো কম্পিউটাৰ এছিষ্টেণ্ট আছিলে, এইটো কি আছিলে, কণ্ট্ৰেকচুৱেল পষ্ট এটাৰ কাৰণে হৈছিলে। চ' বেলেগ বেলেগ পষ্টৰ কাৰণে হৈছিলে এক্সাম। চ' সেই তাৰ পেপাৰখিনি এইখিনি আমি ডিছকাছ কৰিম। ফাৰ্ষ্টত কি কৰিম, জেৰ 3খন পেপাৰ ডিছকাছ কৰিম। বহুত বেছি কুৱেশ্যন আহিছিলে আগতে, মানে এতিয়া চিলেবাছটো আগৰ লগত নিমিলে। চ' সেইখিনি বহুত অলৰেডি প্ৰিভিয়াছ ইয়াৰৰ বহুত পেপাৰ হ'ব। সেইখিনি হোৱাৰ পিছত আমি এই 25ৰ এইখন পেপাৰ দেখিছেনে, এই 7খনৰ ভিতৰত 4খন নে 5খনত মেথছ ৰিজনিং আহিছিল। দুখনমান এখন প্ৰেক্টিকেল পেপাৰ আছে, এইখন আপোনালোকক নালাগে। চ' এনেকৈ দুখনমানত নাই অহা, বাকী এইখনত মেথছ ৰিজনিং আহিছে, মানে জেনেৰেল এপ্টিটিউড। চ' সেইখিনি ডিছকাছ কৰিম। আৰু সেইখিনি অল্টাৰনেটিভ ডেট, ছাপ'জ কালি মই এটা পাৰ্ট ডিছকাছ কৰিলোঁ 12খনৰ। চ' আজি যিটো পাৰ্ট হয়, সেইটো মই আপলোড কৰিলোঁ, সেইটো ডিছকাছ কৰিলোঁ, মানে লাইভ ক্লাছত নহয় হা, PYQ খিনি মই ৰেকৰ্ডেড দি দিম। আৰু বাকী যিখিনি আপোনালোকৰ হেৰি আছে, ধৰক আপোনালোকৰ কি বুলি কয়, যিখিনি এতিয়া সেই লাইভ ক্লাছ, মেথছ ৰিজনিঙৰ ক্লাছখিনি, সেইখিনি লাইভত হ'ব। অল্টাৰনেটিভ ডে, ছাপ'জ আজি হ'ল, পৰহিলে হ'ব, তাৰপিছত আকৌ এদিন হ'ব, বা কেতিয়াবা ৰেগুলাৰ দুদিন হ'ব, কেতিয়াবা মাজতে বন্ধ থাকিব পাৰে। চ' অলমষ্ট মানে মই 40 ছেপ্টেম্বৰলৈকে, আজি কেতিয়া হ'ল, আজি 11 জুলাই হৈছে, ছেপ্টেম্বৰলৈকে প্ৰায় 40টামান ক্লাছত অলমষ্ট কমপ্লিট কৰিব ট্ৰাই কৰিম, ঠিক আছে। ছেপ্টেম্বৰলৈকে সেইখিনি হৈ গ'ল মেথছ আৰু ৰিজনিং। তাৰপিছত আপোনালোকে চিলেবাছটো চাগে জানে, যে মই এবাৰ যদি দেখাই দিওঁ, ৰ'ব, ক'ত গ'ল, এইখিনি কম্বাইন হ'ব দেই, বেক কৰিছোঁ মই। চিলেবাছটো এই নটিফিকেশ্যনখন আপোনালোকে যদি চাইছে, এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই হা। 15 জুলাইৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব। চ' 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব, দেখি আছে, 31 জুলাইলৈকে আছে।
আৰু এইখিনি বাৰু চাই ল'ব ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে নিজে চিলেক্ট কৰিব এইখিনি মই কৈ দিব নোৱাৰোঁ যে এখন চিলেক্ট কৰক বুলি কাৰণ অনলি দুটা আছে কি হয় আপোনালোকৰ যিটো কাট অফ হ'ব ডিষ্ট্ৰিক্ট ৱাইজ হ'ব প্ৰথমতে কি কৰিব ইয়াত 9টা পোষ্ট আছে ছাপ'জ বোলে আপুনি বজালীৰ 9টা পোষ্ট আছে ইয়াত 5 গুণ মাতিব 45টা মাতিব 45জনক মতাৰ পাছত কি হ'ব ৰিটেন এক্সামটোৰ পৰা 45জনক মাতিব 3 মাহৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 45জন মতাৰ পাছত আপোনালোকৰ সেই কম্পিউটাৰ স্কিল টেষ্ট হ'ব 20 নম্বৰ আপোনালোকৰ স্পীডটো চাব আপোনালোকৰ একুৰেচি কিমান আছে চাব WPM মানে আপোনালোকৰ ৱৰ্ড পাৰ মিনিট কিমান হয় চাব লগতে আপোনালোকৰ ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট বুলি দিয়া আছে মানে আপোনালোকৰ ৱৰ্ড আৰু এক্সেলৰ কাম থাকিব যেনেকৈ এতিয়া এডিআৰ স্কিল টেষ্টত আছিলে ৱৰ্ড পাৱাৰ পইণ্ট স্কিল এক্সেল আছিলে আপোনালোকৰ পাৱাৰ পইণ্ট নাথাকে ৱৰ্ড এণ্ড এক্সেল থাকিব আৰু বাকী সেইটো হৈ যোৱাৰ পিছত 1:3 ভাইভাৰ কাৰণে মাতিব সেইটো 15 মাৰ্কছ চ' টোটেল আপোনালোকৰ 135 আৰু 15 150 নম্বৰ ভিতৰত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট মাৰিব চ' এতিয়া চিলেবাছ যিটো আছিলে ফাৰ্ষ্ট যিটো ৰিটাৰ্ণৰ কাৰণে এডিআৰ লগত প্ৰায় চেম খালি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো বাৰু বেলেগ বেলেগ এতিয়া জেনেৰেল এপ্টিটিউড বুলি কৈছে ইয়াত মেথছ ৰিজনিং দুইটা আহিব আপোনালোকৰ জেনেৰেল ইংলিছ বুলি কৈছে ইয়াত আপোনালোকৰ গ্ৰামাৰ চামাৰ আহিব লগতে এৰি বহুত বেছি মুখস্থ কৰিবলগীয়া বস্তু আছে সেইখিনি আমি দি দিম বাৰু ধৰক আপোনালোকৰ কি হয় ইংলিছৰ আপোনালোকৰ গ্ৰামাৰৰ পৰা আহিব ভইচ ট্ৰেন্সলেশ্যন এইখিনিতো থাকে বা বাকী প্ৰিপেৰেশ্যন বা এনেকুৱা ধৰণৰ বেলেগ আছে আৰু তেনেকৈ আপোনালোকৰ সেই আপোনালোকৰ কম্পিউটাৰৰ কাৰণে জেনেৰেল নলেজত কি থাকিব কম্পিউটাৰ থাকিব 10 নম্বৰ আহিব 15 নম্বৰ আহিব পাৰে চ' জেনেৰেল নলেজ থাকিব কম্পিউটাৰ থাকিব সেইখিনি থাকিব আৰু 100 নম্বৰ এইখিনি হৈ যাব নহয় এইখিনিৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্টটো ওলাব ফাৰ্ষ্ট ধৰক কি বুলি কয় নেক্সট প্ৰচিডিউৰ আপোনালোকৰ 1:5 কৰি মাতিব আৰু যি অফিচিয়েল লেংগুৱেজ আছে তাৰ 20টা কুৱেশ্যনৰ ভিতৰত 40% মানে আপোনালোকে 8 মাৰ্কছ পাব লাগিব মানে পজিটিভ নিগেটিভ কৰি পেলাই 8 পাব লাগিব ধৰক আপোনালোকে 9টা শুদ্ধ কৰিলে 4টা ভুল কৰিলে তেতিয়াও 8 হ'ব 0.25 কৰি যদি কাট খাব চ' তেনেকৈ আপোনালোকৰ 8 হ'ব লাগিব মাৰ্কছটো ঠিক আছে চ' সেইটো কাৰণে এতিয়া মই যদি ড্ৰাইভত আপোনালোকক দেখাই দিওঁ ৰ'ব দেই এক ছেকেণ্ড মানে মেটেৰিয়েলছখিনি কেনেকৈ দি আছোঁ ড্ৰাইভত আজি যিখিনি ক্লাছ কৰি আছে অলপ পিছত মই আপোনালোকৰ মেইলত মই এক্সেছটো মই দি দিম বাৰু এতিয়া দেখাব পৰা যাব নাযায় মই চাই লওঁ মাই ড্ৰাইভত গৈ ষ্টাৰ্ট এক ছেকেণ্ড ৰ'ব চ' ইয়াত যদি চাই মই জেনেৰেল ইংলিছৰ কাৰণে এতিয়া অনলি ই বুকছখন আপলোড কৰিছোঁ ৰেকৰ্ডেড ভিডিঅ'খিনি ইয়াতে থাকিব এইখন ই বুক হয় অ'পেন যদি কৰে ৰ'ব মই এতিয়া পূৰা দেখাই নিদিওঁ চ' ইয়াত কি হয় চিলেবাছটো বাৰু ইয়াৰ বুকত যিখিনি আছে সেইখিনি ইয়াৰ উপৰি অলপ বস্তু সোমাবলগীয়া আছে ধৰক এতিয়া ইয়াত কি হ'ল নাউন প্ৰনাউন ভাৰ্ব টেন্স সেইখিনিতো আছে আপোনালোকে অলমষ্ট সেইখিনি জানেই এনেকুৱা চিলেবাছ হয় বুলি ইয়াৰ উপৰি আপোনালোক কি আহে এতিয়া ধৰি লৈছোঁ কোনোবা এটা আপোনালোকৰ ধৰক গৰু য়ংগাৰ ওৱান কি বুলি কয় কাউৰ য়ংগাৰ ওৱান কি হয় চাপ'জ কিবা এটা বাৰ্ড দিছে তাৰ য়ংগাৰ ওৱান কি হয় চাপ'জ কাউ যেনিবা আপোনালোক ক'ত থাকে থকা ঠাইটো কি বুলি কয় চ' এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহে বা আপোনালোকৰ জেণ্ডাৰ চেঞ্জ কৰিবলৈ আহিব পাৰে ধৰক ধৰক লায়নৰ ফিমেল জেণ্ডাৰটো কি বুলি কয় চ' এনেকুৱা কুৱেশ্যন আহিব পাৰে এইখিনি ইংলিছৰ তেনেকৈ যদি চাই আপোনালোকে এতিয়া এইখন ইংলিছৰ গ'লে মেথছৰ ক্ষেত্ৰত কি হয় এতিয়া লাইভ ক্লাছখিনি ইয়াতো আপলোড দিম ইউটিউবতো আপলোড দিম তেনেকৈ আপোনালোকৰ এইখিনি মেথছৰ এখন বুক আছে চ' মেথছৰ এইখিনি চিলেবাছ অলমষ্ট এডিআৰ কাৰণে যিখিনি ফ'ল' হয় সেইখিনি ফ'ল' হ'ব মেথছৰ এইখিনি চিলেবাছ চ' নাম্বাৰ ছিষ্টেম দি এতিয়া ষ্টাৰ্ট কৰিছোঁ চ' এইখিনি মেথছৰ হ'ব তেনেকৈ ৰিজনিঙৰ যদি চাব যায় এইখন ৰিজনিঙৰ বুক আছে চ' ইয়াত এইখিনি চিলেবাছ ফ'ল' হ'ব ঠিক আছে মই চিৰিয়েলি যাম কিন্তু সেই এলফাবেটিকেল চিৰিজ এইখিনি ষ্টাৰ্ট কৰাৰ আগতে মই মেথছখিনি শেষ কৰি লৈছোঁ কাৰণ মেথছৰ কি হয় আপোনালোকে সেই নাম্বাৰ ছিষ্টেমটো জানিলেহে ৰিজনিঙৰ সেই এলফাবেটিকেল চিৰিজটো ভালকৈ বুজি পাব চ' মেথছৰ সেই নাম্বাৰ ছিষ্টেমৰ চেপ্টাৰটো বহুত দীঘল হয় কেইবাটাও ক্লাছ লাগি যাব এইখিনি শেষ কৰি পেলাই মই ৰিজনিঙলৈ আহিম মানে জুলাই মাহটো যেতিয়া ক্লাছ কৰোঁ প্ৰায় নাম্বাৰ ছিষ্টেমটো আৰু তাৰ লগতে যিখিনি চাৰ্টছ ইণ্ডাইচেছ আপোনালোকৰ আছে LCM HCF আছে 7-8টামান ক্লাছ লাগি যাব এইখিনি কৰোঁতে বা বেছি লাগিব পাৰে চ' এতিয়া কি হ'ল আজিতো ফাৰ্ষ্ট চেপ্টাৰটো প্ৰায় 1/3 গ'ল তেনেকৈ 7-8টা চেপ্টাৰ আছে কিছুমান এটা দিনতো শেষ হ'ব কিছুমানত 3 দিন লাগিব চ' তেনেকুৱা আছে এইখিনি মেথছ ৰিজনিঙৰ হৈ গ'ল তাৰপিছত আকৌ আপোনালোকৰ কি হৈ গ'ল জেনেৰেল নলেজৰ ক্ষেত্ৰত কি হ'ল এইখিনি মই আপলোড কৰিম এতিয়া আপলোড কৰা নাই কাৰণ জেনেৰেল নলেজৰ আপোনালোকে বহুত বেছি ক'ৰ পৰা চাব লাগিব পলিটিৰ পৰা চাব লাগিব কাৰণ হাইকোৰ্টৰ অলপ পলিটি ৰিলেটেড হয় আপোনালোকৰ ধৰক ইণ্ডিয়ান পলিটি আছাম পলিটি অলপ বেছি চাব লাগিব আগৰ পেপাৰখন দি দিলে মই আপোনাক গম পাই যাব তাৰপিছত আহিলে কম্পিউটাৰ নলেজৰ ক্ষেত্ৰত যদি চাওঁ ইয়াত মই অলৰেডি আপলোড কৰি থৈছোঁ বেচিক অফ কম্পিউটাৰ চাপ'জ এইখিনি বস্তু আছে আপোনালোকৰ বুক কেইখন চ' এইখিনি ইয়াত কি আছে কম্পিউটাৰ এপ্লিকেশ্যন আছে ঠিক আছে তেনেকৈ কম্পিউটাৰ ফাণ্ডামেণ্টেলছ যদি চাব যায় ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ আপোনালোকে চালে গম পাব এইখিনি কোৰ্চটোত আছে ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ চ' টাইপছ অফ কম্পিউটাৰ এইখিনি বেলেগ বেলেগ বহুত কেইবাটাও PDF আছে এইখিনি হ'ল বেচিক অফ কম্পিউটাৰ তাৰপিছত আকৌ আপোনালোকৰ আহি গ'ল কম্পিউটাৰ চিকিউৰিটিৰ কাৰণে PDF দি থৈছোঁ চ' এইটো হয় এইখিনি আপোনালোকে পঢ়ি ল'ব লাগিব এইটো মাহত তাৰপিছত মই MCQ দিম ইয়াৰ পিছত ঠিক আছে MCQ এতিয়াৰ পৰাই নহয় ষ্টাৰ্টিঙৰ পৰা MCQ নহয় তাৰপিছত আহি গ'ল হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ এইটোৰে ফল্ডাৰ আছে হাৰ্ডৱেৰ PDF আছে ছফ্টৱেৰ কাৰণে আছে
চ' এইখিনি পঢ়ি হোৱাৰ পিছত আপোনালোকক কি দিম, মই MCQ খিনি দি দিম। তাৰপিছত তেনেকৈ ইণ্টাৰনেট নেটৱৰ্কিং মেমৰি ইয়াৰ বেলেগ বেলেগ PDF আছে। অফিচৰ কি হয়, মইতো হেৰিৰ কাৰণে নহয়, আপোনালোকৰ স্কিল টেষ্টৰ কাৰণে নহয়, মানে অলমষ্ট ৱৰ্ডৰ কাৰণে বা পাৱাৰ পইণ্টৰ কাৰণে বা এক্সেল এইখিনি আপোনালোকৰ থিয়ৰী কুৱেশ্যনখিনিৰ কাৰণে এইখিনি আছে, ঠিক আছে। এইখিনি কম্পিউটাৰ হৈ গ'ল। তাৰপিছত আছামিজ লেংগুৱেজটো এতিয়ালৈকে আপলোড কৰা নাই, এইখিনি কৰিম। আৰু এইটো বহুত বেছি টান নহয়, ইজি আহিব। আৰু ইয়াত আছামিজ লেংগুৱেজত আপোনালোকৰ কি হয়, আছামিজ গ্ৰামাৰখিনিও আহিব, ঠিক আছে। লেংগুৱেজ বুলি ক'ব গ'লে গ্ৰামাৰো আহিব, সন্ধি ভঙা বা পদ্য এনেকুৱাখিনিও আহিব, সমাস এনেকুৱা আহিব। ইয়াৰ লগতে আপোনালোকৰ কিছুমান আছামিজ, এতিয়া ধৰি লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালা বা এনেকুৱা ধৰণৰ যিখিনি আছামিজ পিপুল বা ফেমাছ পাৰ্চনেলিটিজ যিখিনি আছিলে তেওঁলোকৰ ওপৰতো কুৱেশ্যন কিছুমান আহে বা বুকখিনিৰ ওপৰত এনেকুৱাখিনি আহে। চ' আছামিজ লেংগুৱেজত সেই গোটেইখিনি সোমাই পৰে। চ' ইয়াৰ MCQ বা নোটছ গোটেইখিনি দি দিম। বাকী মক টেষ্টখিনি এতিয়া নিদিওঁ, মক টেষ্ট যেতিয়া এক্সামৰ ডেট আহিব তেতিয়া আপোনালোকে দিব লাগিব। মক টেষ্টটো ষ্টাৰ্টিঙৰ পৰা দি গ'লে এতিয়া যদি আপোনালোকে পঢ়া হোৱা নাই, মক টেষ্ট দি এতিয়া ইমান একো মানে ডিমটিভেটে হ'ব যে মাৰ্কছ অহা নাই বুলি। চ' মক টেষ্ট এতিয়া নহয়। বাকী নটিফিকেশ্যন কিবা থাকিলে মই ইয়াত কৈ দিম বাৰু। আপোনালোকৰ এইটো যিটো এডভাৰটাইজমেণ্ট সেইখিনি মই আপলোড কৰিছোঁ, বাৰু একো নহয়, এইটো ফ্ৰী হয়। বাকী গুৱাহাটী হাইকোৰ্টৰ যিখিনি PYQ হয়, এতিয়া 12 চনৰ পৰা 25 চনলৈকে PYQ এইখিনি আপোনালোকে ৱেবছাইটতো পাই যাব, গুৱাহাটী ইউনিভাৰ্চিটিৰ। লগতে আমি আপলোড কৰি থৈছোঁ, এইখিনি অলৰেডি কৈছিলোঁ মই যে 25খিনি ডিছকাছ কৰিম, ঠিক আছে। PYQৰ ভিতৰত 25খিনি ডিছকাছ কৰিম। যিখিনিত মেথছ ৰিজনিং আছে গোটেইখনত নাই। এতিয়া ধৰক মই এইখিনি দেখাই দিছিলোঁ, এইখনতো প্ৰেক্টিকেল পেপাৰ আছিলে, এইখনত নাছিলে মেথছ ৰিজনিং, কিন্তু বাকীখনত আছিলে। এতিয়া ধৰক এইখন যদি মই ৰেণ্ডমলি লওঁ, ইয়াত আপোনালোকে চাব পাৰে। ইয়াত প্ৰথমতে কি আছে, GK আছে। চ' এইখিনি ইম্পৰ্টেণ্ট হয়, 25ত যিহেতু আহি গৈছে। চ' তাৰপিছত কি আহিলে আপোনালোকৰ, এইখিনি হোৱাৰ পিছত আপোনালোকৰ নেক্সট ইয়াত GK আছে। তাৰপিছত ৰিজনিঙৰ কুৱেশ্যন আছে, দেখিছে 51ৰ পৰা। চ' এইখিনি ৰিজনিং। চ' যিখিনি JR পেপাৰ হৈ গ'ল সেইখিনি মই ডিছকাছ কৰিম। দেন 25ৰ পেপাৰখিনি ডিছকাছ কৰিম, মানে মেথছখিনি মই ডিছকাছ কৰিম, মেথছ ৰিজনিংখিনি। আৰু তাৰ লগতে কি হ'ব, আপোনালোকৰ বাকী কি বুলি কয় 25ৰ এইখিনি হৈ যোৱাৰ লগতে ADRE যিখিনি পেপাৰ হৈ গৈছে, এতিয়া ADRE আপোনালোকৰ 3rd গ্ৰেডৰ 3খন পেপাৰ, ড্ৰাইভাৰ পোষ্টৰ সৈতে, আৰু 4th গ্ৰেডৰ 2খন, 5খন ন, দুবাৰ হ'ল ADRE। চ' 5 2 10খন পেপাৰ, সেই 10খন পেপাৰ ডিছকাছ কৰিম। চ' এই 10খন 25ৰ এইখন 5খনমান পেপাৰ, 2খনমান মেথছ নাই, আৰু JR মানে প্ৰায় 20খনমান পেপাৰ মেথছ ৰিজনিং এইখিনি ডিছকাছ কৰা হ'ব। সেইখিনি মই ৰেকৰ্ডেড দিম, মানে মই লাইভত নকৰোঁ ডিছকাছ, সেইখিনি ৰেকৰ্ডেড দিম। বাকী লাইভত আপোনালোকৰ সেই কনচেপ্টচুৱেল যিখিনি মই অলৰেডি বুকত পঢ়ালোঁ, এইখিনি আপোনাৰ বুকখিনিত যিখিনি আছে এইখিনি আছে। চ' এতিয়া মই ফাৰ্ষ্ট চেপ্টাৰটো যদি চাওঁ, ইয়াত এইখিনি যিখিনি পঢ়ালোঁ ইয়াত নোটছ হিচাপে আছে, আপোনালোকৰ এইখিনি বুজি পাব। নেচাৰ নাম্বাৰ, হোল নাম্বাৰ, ইণ্টিজাৰ এনেকৈ আছে। চ' এইখিনি হোৱাৰ পিছত আপোনালোক কি থাকিব, লগতে এক্সাম্পলখিনি মই কৰায়ো যাম, আৰু ইয়াতো এক্সাম্পল কিছুমান আছে, এইখিনিও আপোনালোকে চাব, ঠিক আছে। টেষ্ট অফ ডিভিজিবিলিটি নেক্সট ক্লাছত মই এইখিনি ডিভিজিবিলিটি পঢ়াম, আৰু লগতে আপোনালোকৰ এক্সাম্পল আছে এইখিনি চাব। লগতে এক্সাৰচাইজখিনি কিন্তু নিজে কৰিব লাগিব, এইখিনি আপোনালোকে কৰি পেলাই ইয়াত এইখিনি আছে লাষ্টৰ ফালে। আৰু গোটেইখিনি, আৰু মেইনলি মানে মই এই বুকখনতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব যিখিনি মই ক্লাছৰ যিখিনি PPT দি দিওঁ, তাত যিখিনি নোটছ হ'ব সেইখিনি বেছি ইম্পৰ্টেণ্ট হ'ব। কাৰণ ইয়াত অলপ টাফ কুৱেশ্যনো আছে, কিন্তু তাত মানে সেইটো মই লেভেলটো মিলাই পেলাই মই আপোনালোকক যিখিনি লাইভ ক্লাছ কৰিম তাত অলপ লেভেলটো মিলাই পেলাই কৰিম। ইয়াত অলপ টাফ কুৱেশ্যনো আছে, ঠিক আছে। বেংকৰ লেভেলতো কিছুমান 2 এটা কুৱেশ্যন পাব। চ' হ'লেও কৰি চাব পাৰে, বেলেগ এজনৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। এইখিনি আপোনালোকৰ এক্সপ্লেনেশ্যন আছে। চ' এইটো ফাৰ্ষ্ট চেপ্টাৰটো মই দেখালোঁ, তেনেকৈ আপোনালোকৰ ছেকেণ্ড চেপ্টাৰটো HCF and LCM এনেকৈ আছে। চ' এইখিনি আছিলে ক'বলৈ। আৰু কোনোবাই যদি এনৰোল কৰা নাই কৰি ল'ব পাৰে। আৰু এতিয়া কিবা সুধিবলগীয়া যদি আছে সুধিব পাৰে। হেল্ল'। কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰে। ক্লিয়াৰকৈ সোধক, মানে আপোনাৰ চাউণ্ডটো ভালকৈ অহা নাই। মেথছৰ কি ক'লে, সদায় ক্লাছটো? সদায় নহয়, মই আপোনাক অলৰেডি ক'লোঁ যে অল্টাৰনেটিভ ডেইজত ল'ম। মানে মই ক'লোঁ যে অল্টাৰনেটিভ ডেইজ মানে মই কেনেকৈ মিলাম। আজি 11 জুলাই হৈছে ন, 11 জুলাই আপোনাৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, সেই ছেপ্টেম্বৰৰ মানে এক্সামটো কেতিয়া হ'ব কোৱাই নাই। কাৰণ আপোনাৰ 15 পৰা ষ্টাৰ্ট হ'ব জুলাই, আৰু এপ্লাই কৰালৈকে আপোনালোকৰ কাৰেকশ্যন, পে'মেণ্ট চেমেণ্ট 5 তাৰিখ 8 তাৰিখলৈকে আগষ্টলৈকে আছে। চ' এক্সামটো আগষ্টত কোনোপধ্যে নহয়। চ' আমি কোৰ্চটো টাৰ্গেট লৈছোঁ যে ছেপ্টেম্বৰত শেষ কৰিবৰ কাৰণে মেথছ ৰিজনিংখিনি, ঠিক আছে। চ' ছেপ্টেম্বৰত শেষ কৰিবৰ কাৰণে আপোনালোকে 80 দিন নালাগে, মানে সদায় সদায় পাব নালাগে। কাৰণ মইতো অকল লাইভ ক্লাছ নকৰোঁ, কাৰণ মই আপোনালোকক PYQখিনি ৰেকৰ্ডেডে দি দিম, কুৱেশ্যন আনচাৰ বহুতখিনি ডিছকাছ কৰি বহুতখিনি ৰেকৰ্ডেড দিম। আৰু কি হয়, ক্লক কেলেণ্ডাৰ এনেকুৱা কিছুমান চেপ্টাৰ আছে যিখিনি মই ৰেকৰ্ডেড ওৱান-শ্বট ভিডিঅ' টাইপ দি দিম মানে আপোনালোকক। চ' মানে টপিকখিনি আপোনালোকৰ কিছুমান ৰেকৰ্ডেড যাব, কিছুমান আপোনালোকৰ হেৰি যাব, কি বুলি কয়, আপোনালোকৰ এনেকৈ ইয়াত যাব। এতিয়া মই যদি আপোনালোকক সেই চিডিউলটো দেখাই দিওঁ, দেখি আছেনে? মই এইটো বনাইছোঁ, এইটোৱে ফ'ল' হ'ব বুলি নাজানো, মানে এইটো বনালোঁ আজি। ফাৰ্ষ্ট ভিডিঅ'টো কালি আপোনালোকৰ গ'ল 10 জুলাইত। 135 পৰা 148 কুৱেশ্যনলৈকে মই ডিছকাছ কৰিলোঁ। আজি যিটো ভিডিঅ' আপলোড হ'ল 149 পৰা 60লৈকে মই আপলোড কৰিলোঁ। এতিয়া এইটো লাইভ ক্লাছ দেখিছেনে, 11 জুলাই আণ্ডাৰ 11 জুলাই আজি নাম্বাৰ ছিষ্টেম পঢ়ালোঁ।
নিউমাৰেলছ পঢ়ালোঁ, ফেচ ভেলু প্লেচ ভেলু পঢ়ালোঁ, টাইপছ অফ নাম্বাৰ পঢ়ালোঁ। অপাৰেশ্যনটো থাকি গ'ল, মানে অলপ শ্ল' গৈছোঁ মই, কাৰণ এইটো মই এটা আইডিয়াহে কৰিছিলোঁ ইমান যাব বুলি। আজি তাতকৈ অলপ মানে অলপ প্ৰথম দিনাখন আজি অলপ ডাউট, আজি এইখিনি কথা কৈ আছোঁ। চ' সেইটো কাৰণে এই অপাৰেশ্যনেল নাম্বাৰটো অলপ পিছলৈ গুচি আহিব ছেকেণ্ড ডে। চ' এইটো কি হ'লে কাইলৈ আকৌ আজিৰ যিটো ক্লাছ সেইটো ৰেকৰ্ডিং কাইলৈ পাব আপোনালোকে ইউটিউবত। আজি ধৰক এতিয়া বুজিলে, পেন চেন লৈ আপোনালোকে নামিব, লগতে আপোনালোকে কাইলৈ যেতিয়া পঢ়িব ৰেকৰ্ডিংটো, তেতিয়া এতিয়া নল'লেও আজি বুজি লওক, কাইলৈ আপোনালোকে কৰোঁতে পেন লৈ পেলাই মানে সেইখিনি কৰিব বুজিব। লাইভ ৰেকৰ্ডিংটো যদি আকৌ চাই মানে দুবাৰ চাই দিব, এবাৰ লাইভত চাব, এবাৰ আকৌ ৰেকৰ্ডিং চাব। তাৰপিছত কি হ'ব, কাইলৈ ৰেকৰ্ডিংটো যাবই, পৰহিলৈ কি হ'ব, পৰহিলৈ মই আৰু এটা ভিডিঅ' ৰেকৰ্ড কৰি পেলাই আপোনালোকক দিম। সেইটো কি হ'ল, এই যিটো 2012 পেপাৰখন আপোনালোকৰ ধৰক ফাৰ্ষ্ট পাৰ্ট, ছেকেণ্ড পাৰ্ট, এইটো থাৰ্ড পাৰ্টটো 161 পৰা 7লৈকে। তাৰপিছত আকৌ লাইভ ক্লাছত এই আজিৰ এইখিনিৰ পৰা হ'লতো টাইপছ অফ নাম্বাৰ আধা হ'ল, অপাৰেশ্যন থাকি গ'ল, তাৰপিছত এইখিনি হ'ব। চ' তেনেকৈ আকৌ লাইভ ক্লাছটো নেক্সট ডে ৰেকৰ্ডিং যাব, নেক্সট ডে আকৌ এইখিনি কুৱেশ্যন ডিছকাছ কৰিম মই, এইখিনি ৰেকৰ্ডেড যাব। মানে ধৰক কনচেপ্টখিনি আমি লাইভ ক্লাছত দিম, আৰু বাকী PYQ খিনি ৰেকৰ্ডেডকৈ দিম। মানে লাইভ ক্লাছটো ৰেকৰ্ডেড যাব, কিন্তু অনলি ৰেকৰ্ডেড হ'ব, যিখিনি PYQ হয় সেইখিনি অনলি ৰেকৰ্ডেড হ'ব, সেইখিনি লাইভ ক্লাছত নহয়। তাৰপিছত কি হ'ব, কেতিয়াবা কেতিয়াবা কিছুমান টপিক এনেকুৱা থাকিব, সেইখিনি অকল ৰেকৰ্ডেড দিম। ধৰি লৈছোঁ ওৱান শ্বট ভিডিঅ' বোলে বনাব পাৰি, অলপ সৰু সৰু বোলে চেপ্টাৰ। চ' তেনেকুৱাখিনি মই এটা ভিডিঅ'তে বনাই দিম, সেইখিনি লাইভত নহ'ব। চ' অলমষ্ট 40টা ক্লাছত বা তাতকৈ অলপ বেছি হ'ব পাৰে, ছেপ্টেম্বৰলৈকে 40টা ক্লাছত লাইভখিনি শেষ কৰিবলৈ ট্ৰাই কৰিম। এনেকৈ শ্বেডিউল কৰা আছে, অলপ ওপৰত হ'ব পাৰে। এতিয়া মই লাইভ ক্লাছটো 24 মানলৈ কৰিম, 28 মানলৈকে নকৰিম, আকৌ 30 পৰা কৰিম, মাজত গেপ থাকিব। তাৰপৰা এগেইন এনেকৈ এদিন এৰি এদিন কৰি যাম। কিন্তু মাজতে সেই 24 পৰা 30লৈকে মই অকণমান বিজি আছোঁ কাৰণে এনেকৈ শ্বেডিউল আছে। আকৌ আগষ্টৰ কাৰণে এইখিনি আকৌ কোনদিনা কি পঢ়াম মই ডিচাইড কৰা নাই, কিন্তু এনেকৈ লাইভ ক্লাছখিনি মই দি থৈছোঁ, কাৰণ স্পীডটো মেটাৰ কৰে ন। এতিয়া আজি যিমান ভাবিছিলোঁ সিমানখিনিতো পঢ়াই নহ'ল, চ' সেইটো ডিপেণ্ড কৰিব। চ' জাষ্ট এনেকৈ মই শ্বেডিউল কৰি থৈছোঁ ছেপ্টেম্বৰলৈকে 30লৈকে অলমষ্ট 40টা ক্লাছ। আপোনালোকে যদি কণ্ট্ৰল এপ যদি মই মাৰি চাওঁ, লাইভ বুলি যদি মাৰোঁ, লাইভ ক্লাছ, এইটো লেফ্টত দেখিছে 80 ৰিজাল্টছ, মানে কি হ'ল লাইভ ক্লাছ আৰু লাইভ ক্লাছ ৰেকৰ্ডিং, মানে 80ক যদি 2ৰে ডিভাইড কৰোঁ 40টা লাইভ ক্লাছ আৰু 40টা ৰেকৰ্ডিং, মানে চেম ক্লাছৰ ৰেকৰ্ডিং। চ' ছেপ্টেম্বৰৰ লাষ্টলৈকে প্ৰায় 40টামান ক্লাছ কৰিম। মানে কেতিয়াবা একেৰাহে দুদিন হ'ব, কেতিয়াবা এদিন এৰি এদিন হ'ব। চ' তেনেকৈ মই 40টা মেনেজ কৰিম আৰু ছেপ্টেম্বৰলৈকে। চ' এইখিনিয়ে ক'বলগীয়া আছিলে, আৰু কাৰোবাৰ কিবা ক'বলগীয়া আছিলে কওক, নহ'লে হ'ল এঘণ্টা অলৰেডি হৈ গৈছে। মই আজিলৈ হেৰি কৰোঁ, আৰু টাইমিংটো আপুনি ক'বচোন, এইটো টাইমে ঠিক আছে নে 7 মানৰ পৰা ল'ম? কাৰণ দিনটো এতিয়া ছুটি হৈ যাবতো, 7টো ইমান বেছি দেৰিও নহয়। মানে 7ৰ পৰা ল'লে প্ৰব্লেম হ'ব নেকি কাৰোবাৰ, 7 PM পৰা ল'লে? কাৰণ এইটো সময়ত বহুতে খাবলৈও যায়, মানে খোৱাৰ টাইমো হয় বহুতৰ। 7ৰ পৰা ল'ম ন? ঠিক আছে, ঠিক আছে। অঁ 7 PM পৰা, অ'কে অ'কে। ঠিক আছে তেতিয়াহ'লে, এতিয়া আপোনালোকে হেৰি লওক, লেভ লৈ লওক। মই আজিলৈ মানে সামৰিছোঁ ইমানতে। নেক্সট যিখিনি টপিক আছে আৰু এটা কথা শুনি লওক, আপোনালোকে এতিয়া আজি লাইভটো চালেতো, ৰেকৰ্ডিংটো মই আজি লাইভৰটো ৰেকৰ্ডিং কাইলৈ পাব, মানে আপোনালোকে আবেলিলৈ, ঠিক আছে। ৰেকৰ্ডিংটো যেতিয়া পাই যাব, আপোনালোকে ৰেকৰ্ডিংটো আকৌ এবাৰ চাব। তেতিয়া কি হ'ব, কাইলৈ যেতিয়া নেক্সটখিনি ডিছকাছ কৰিম, তেতিয়াহ'লে আপোনালোকে সেইখিনি বুজি পাব। তেতিয়া আকৌ পৰহিলৈ আকৌ নেক্সট ক্লাছটো আকৌ পৰহিলৈ হ'ব, ঠিক আছে। কাইলৈ কি চাব, কাইলৈ আপোনালোকে ৰেকৰ্ডিংটো যাব, লগতে পৰহিলৈ কি হ'ব, পৰহিলৈ আপোনালোকৰ সেই ৰেকৰ্ডিংখিনি পিছৰখিনি, মানে আজি যিখিনি পঢ়ালোঁ তাৰ পিছৰখিনি আকৌ পৰহিলৈ হ'ব। চ' এদিনে এদিনকৈ হৈ থাকিব 24লৈকে বা 22 মানলৈকে। তাৰপিছত আকৌ 30ৰ পৰা 29 জুন বা 30 জুনৰ পৰা আকৌ এদিনে এদিন হ'ব তেনেকৈ। চ' টোটেল মানে মই ছেপ্টেম্বৰলৈকে 40টা ক্লাছ মানে ষ্টাৰ্ট শেষ কৰি দিম। হেল্ল', কিবা কৈ আছিলে? অঁ লেফ্ট লৈ লওক যদি একো কোৱা নাই। অঁ দৰ্শনা, আপুনি কিবা কৈ আছে যদি ক'ব পাৰে। অ'কে অ'কে, থেংক ইউ। হ'ব হ'ব, মই সেইটো কাৰণে মানে বহুত বেছি ইজি পঢ়াইছোঁ। এতিয়া কোনোবা যদি আছে অলপ বোলে ADৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, আগতে বোলে পৰীক্ষা দিছিল, তেওঁলোকে আজি যিখিনি পঢ়াইছোঁ বহুত বেছি ইজি পাব, সেইখিনি বহুত বেছি কয়। কিন্তু আপোনাৰ কাৰণে আপুনিও বুজি পাইছে, কাৰণ সেইখিনিতো মই বহুত বেছিকৰ পৰা পঢ়াইছোঁ। সেইটো কাৰণে যে প্ৰথম যোনে ক্লাছ কৰিছে সেইটো যদি তেওঁলোকে যদি বুজি পায়। অঁ অঁ ঠিক আছে, আপোনালোকে এতিয়া লিভ লৈ লওক, ময়ো যাওঁ, আপোনাক আৰু খাবলৈ যাওক, বা খালে যদি সেয়া। আৰু নেক্সট ক্লাছটো 7 PM পৰা হ'ব, ঠিক আছে, পৰহিলৈ পৰা। অ'কে, লিভ লওক। নীতিশ কুমাৰ কলিতা আছে নেকি?